Hello everyone, good evening সকলোকে welcome to pre-study another session number 9 আমি আসাম and its people বা আসাম পাৰ্ট বুলি ক'ব পাৰো সকলো পৰীক্ষাৰ কাৰণে পঢ়ি আছো কাৰণ আমি জানো অসম চৰকাৰৰ পৰীক্ষাত আমাৰ যিকোনো হওক টেট আসাম পুলিচ এডিআৰই অসম জিকে বেছি আহে আৰু অসম জিকে ভিতৰত আমি যিমানখিনি এনালাইসিস কৰিছো দেখিছো যে কি হয় ইয়াতে জিওগ্ৰাফি আৰু হিষ্ট্ৰি যেটো পাৰ্ট আছে হেতু আটাইতকৈ বেছিকে আহে সেহে আমি জিওগ্ৰাফি কথা পাতি আছো আজি আমাৰ জিওগ্ৰাফি কমপ্লিট হ'ব যিমানখিনি পিওআইকিউ কোৱেশ্চন আছে আমি টপিক ওয়াইজ গুটেখিনি কৰিছিলো আৰু লাষ্ট দুটা ক্লাছত ইয়াৰ আগৰটো আৰু আজিৰ ক্লাছত আমি মিসেলেনিয়াস সব মিক্স কৰি পেলাই চাইছো 200 জিওগ্ৰাফি কোৱেশ্চন যিমান পাতিছো সব কোনোবা নহয় কোনোবা পৰীক্ষা ৰহা বিটিআৰ পৰীক্ষা ৰহা এপিএসসি ৰহা ডিএমএএসএস ৰহা হ'ব পাৰে পিএনআৰডি ৰহা এডিআৰই টেট আসাম পুলিচ সবতে অহা পৰীক্ষা অহা কোৱেশ্চন আমি 200 ডিসকাস আজিলৈকে হৈ যাব আমাৰ এটো সেশনৰ কতে তাৰ পিছত আমি হিষ্ট্ৰি ডিসকাস কৰিম সব প্ৰিভিয়াস ইয়াৰ অহা কোৱেশ্চন আৰু টোটাল 500 এমসিকিউ PYQ আমি ডিসকাস কৰিম যিখিনি আপোনালোকৰ পৰীক্ষাত প্ৰায় ৰিপিট হৈ থাকে বহুত বেনিফিট আপোনালোকে পাব খালি পিডিএফ কেটা ডাউনলোড কৰি লগে লগে মই কৈছিলো ৰিভাইজ কৰি যাব বস্তুখিনি ঠিক আছে কৰি যাব এটো আমাৰ টেলিগ্ৰাম চেনেলৰ কিউআৰ আপোনালোকে স্ক্যান কৰি ডাইৰেক্ট জয়েন কৰিব পাৰে নহলে এটো প্ৰি ষ্টাডি দেখিছে এটো এনেকে সাৰ্চ কৰিব এটো লোগোটো খতে টেলিগ্ৰামত পাই যাব আপোনালোকে এটা চেনেল পাব যেটো চেনেলত আপোনালোকৰ সাবস্ক্ৰাইবাৰ আছে 40 কিমান আছিল 46.7 থাউজেন্ড সাবস্ক্ৰাইবাৰ আছে আপোনালোকে জয়েন কৰি লব এবাৰ তাতে আৰু পিডিএফ টো আমি 20 মিনিট মান পিছত ক্লাস শেষ হোৱাৰ দি দিম তাত আপোনালোকে ডাউনলোড কৰি লব পিডিএফ টো এবাৰ ৰিভাইজ কৰিব আমাৰ এখন কিতাপ যিমানবোৰ কোৱেশ্চন আছে ইয়াৰ পৰাই লৈছো গুটেখন আপোনালোকে ইয়াতো এখন কিতাপখন পাই যাব প্ৰডাক্টত দেন ফ্লিপকাৰ্টত যদি সাৰ্চ কৰে আসাম পিওআইকিউ বুলি আপোনালোকে এই কভাৰ পেজটো খতে পাই যাব 399 আমাৰ কিতাপৰ দাম কিন্তু আপোনালোকক ফ্লিপকাৰ্টত অলপমান কম দামত এতকে পাই যাব অফাৰত গৈ পেলাই লৈ লব সো পিওআইকিউ কোৱেশ্চন সাবজেক্ট ওয়াইজ বেলেগ কে দিয়া আছে অসম চৰকাৰৰ পৰীক্ষাৰ সক ইয়াতে এডিআৰই আসাম পুলিচ হেলথ ডিপাৰ্টমেন্টৰ হক টেটৰ হক দেন এপিএসসি গুৱাহাটী হাই কোৰ্টৰ পিএনআৰডি যিমান পৰীক্ষা হৈছে সবৰে কোৱেশ্চন বিলাক আমি সেপাৰেট কৰি পেলাই দিছো জিওগ্ৰাফি খিনি এক্সট্ৰাকে দিছো পলিটি ইকোনমি ইন্ডিয়ান হিষ্ট্ৰি ইন্ডিয়ান জিওগ্ৰাফি ষ্টেটিক জিকে ওয়ার্ল্ড জিওগ্ৰাফি আপোনাৰ দেন সায়েন্সৰ কোৱেশ্চন এনভায়ৰনমেন্ট ইকোলজি সবৰে কোৱেশ্চন সেপাৰেট কে সুন্দৰকে দিয়া আছে আৰু কোনটো পৰীক্ষাত আহিছে কিমান সনত আহিছে হেয়া লেখা আমি পেকেটত লিখি পেলাই দিছো অসমীয়া ইংৰাজী দুটা মাধ্যমৰে দিয়া আছে দুটা মিডিয়ামত পাব কিতাপখন আপোনালোকে আৰু ইয়াতে আপোনালোকৰ আনসাৰ কিউ দিয়া আছে শুদ্ধ উত্তৰ কি হেবিলাকো দিয়া আছে আপোনালোকে বহুতে লৈ অলৰেডি ভাল পাইছে বুলি কৈছে তো যিসকলে লোৱা নাই লৈ লব আপোনালোকৰ পৰীক্ষাৰ কাৰণে এইখন কিতাপ প্ৰি কন্ডিশন হয় পৰীক্ষাৰ প্ৰিপাৰেচন পিছত আহে প্ৰথম এই কিতাপখন আহে বা পিওআইকিউ কোৱেশ্চন বিলাক আহে তো যেহেতু আমি ইজি কৰি পেলাই দিছো এখন লব পাৰে এতিয়া আমি কোৱেশ্চনলে আগবাঢ়ো তাৰ আগতে লাষ্ট কোৱেশ্চনত সেটত আমি 8 নম্বৰ সেটত যেটো দিছিলো এটা হোমৱৰ্ক আপোনালোকৰ কাৰণে অসমৰ সৰ্ববৃহৎ জলাভূমি বা ওয়েটল্যান্ড কোনটো মনত ৰাখিব এটো সোনবিল হয় যেটো কোড আছে কৰিমগঞ্জ ডিস্ট্ৰিক্টত আছে সোনবিল হেটো মনত ৰাখিব কেতিয়াবা পৰীক্ষাত হেতু আহে যে সোনবিল কোন ডিস্ট্ৰিক্টত আছে এতিয়া এটো আনসাৰ দিয়ক আপোনালোকে কোৱেশ্চন কি কৰিছে which of the following river does not originate in Arunachal Pradesh তো ইয়াৰে ৰিভাৰ চাৰিখন দিছে তাৰে তিনিখন ৰিভাৰ অৰুণাচলৰ পৰা ওলাই আৰু অসমৰ লৈকে বৈ আহে এখন ৰিভাৰ এনেকুৱা আছে ইয়াত যিখন অৰুণাচলত পৰা নাহে বেলেগ কৰবা পৰা আহে তো হেতু কোনটো আনসাৰ কৰিব লাগে আমি যদি আজি বেছি মই দিঘলীয়া নকৰিম সোনকালে আমি সদায় আমাৰ কি হয় বহুত এক্সপ্লেইন কৰো বহুত কথা মই কওঁ আপোনালোকে ক্লাছত আমাৰ কোৱেশ্চন থাকে 25টা 30টা ইমানখিনি কোৱেশ্চন থাকে কিন্তু আপোনালোকে সদায় তাৰ পৰা 300 400 ফ্যাক্টস শিকি পেলাই যায় আজি বহুত দিঘলীয়া নকৰো আমি 1 ঘণ্টা ভিতৰত কমপ্লিট কৰিম তো ইয়াত যদি চাও আমি জিয়া ভৰলি যিখন নদী আছে সেইখনক অৰুণাচলত কি বুলি কয় কামেং বুলি কয় ওকে অৰুণাচলৰ পৰা ওলাই এখন অৰুণাচল প্ৰদেশৰ পৰা গতিকে এটোটো ওলাই এটো আনসাৰ নহব কোনখন অৰুণাচলৰ পৰা নোলাই বুলি খুলিছে ন দেন সুবনখিৰি নদীখন অৰুণাচলৰ পৰা ওলাই ঠিক আছে অৰুণাচলৰ ডিস্ট্ৰিক্টৰ নামও আছে সুবনখিৰি ডিস্ট্ৰিক্ট লোৱাৰ সুবনখিৰি এইবিলাক আছে ওকে এলএইচএপি আছে লোৱাৰ এলএইচ লোৱাৰ সুবনখিৰি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এটো আছে তাত এই সুবনখিৰিতে গতিকে ই অৰুণাচলৰ পৰা ওলাই ঠিক আছে এটো শুদ্ধ হয় এটো অৰুণাচলত ওলাই দেন মানাস নদী যিখন আছে সেইখন অৰুণাচলৰ পৰা নোলাই এখন কোপা ওলাই ভুটান আমাৰ লোৱাৰ আসামৰ এখন ৰিভাৰ হয় এখন ভুটানৰ পৰা ওলাই ভুটানত ইয়াক কি বুলি কোৱা হয় ড্ৰাংমেচু ঠিক আছে ভুটানত ড্ৰাংমেচু বুলি কয় মনত ৰাখিব এখন তাৰ পৰা ওলাই মা মনসাৰ নামত এইখন নদীৰ নাম অসমত মানস নদী ৰখা হৈছে আৰু বুঢ়ী দিহিং যিখন আপোনালোকৰ কোট আছে ডিব্ৰুগড়ত আছে সেইখনো কোপা ওলাই অৰুণাচল প্ৰদেশৰ চাংলাং ডিস্ট্ৰিক্ট হেফালৰ পৰা আহে আৰু ডিব্ৰুগড়ৰ মাজেদি বৈ আহি ব্ৰহ্মপুত্ৰৰ এখন পৰিছে ব্ৰহ্মপুত্ৰৰ এখন উপনদী বুঢ়ী দিহিং বা দিহিং নদী আৰু ইয়াৰে এখন উপনদীৰ কথা আমি পাইছিলো কি ইম্পৰ্টেন্ট এখন আছে ডিৰাকখন আকৌ বুঢ়ী দিহিঙৰ উপনদী হয়
আকৌ বুহিদিহিংখন ব্ৰহ্মপুত্ৰৰ উপনদী সো ইয়াৰ ক্ষেত্ৰত যদি চাওঁ মানাহখন এনেকুৱা এখন নদী যিখন অৰুণাচলৰ পৰা ওলাইছে যাক আমি অৰুণাচলত ডাংমাইচু বুলি কৈছো গতিকে আনসাৰ হৈ যাব ইয়াক আমাক মানাহ বাকি গোটেই কেইখন নদী অৰুণাচলৰ পৰা ওলাইছে মানাহখনে কেৱল ওলোৱা নাই ভূটানৰ পৰা ওলাইছে ওকে আনসাৰ দিছে সবে আপোনালোকে ঠিক আছে এটা চাওক ভূটানৰ হয় অৰুণাচলত নহয় ওকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি এখন বৈ গৈছে আমাৰ উত্তৰৰ পৰা এখন মুখ্য উপনদী নদীখনৰ নাম মনসা দেৱীৰ নামে ৰখা হৈছে বুলি কোৱা হয় ইয়াক ঠিক আছে ওকে আৰু মানাহ আপোনালোকৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হয় আমি সেয়াও জানো আমাৰ এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় অসমৰ সেইবিলাক কথা আমি জানো দুখনেই আছে অসমত ডিব্ৰু চৈখোৱা আৰু সেইটো কওক দিছপুৰ কোন চনত অসমৰ ৰাজধানী হৈছিলে চাওক আমি জানো 1972 আমাৰ কি হৈছিলে মেঘালয় অসমক ভাগ বতৰা কৰা হৈছিলে অসমক মেঘালয়খনক অসমৰ পৰা অতৰাই দিয়া হৈছিলে তিনিটা পাহাৰক লৈ পেলাই গাৰো খাচী আৰু জয়ন্তী এই তিনিটা পাহাৰক কি দিয়া হৈছিলে এখন ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিলে সেইখন হৈছিলে মেঘালয় তো মেঘালয় যদি সেইখন হৈছিলে তেতিয়াহ'লে অসম কোনখিনি থাকি গ'ল বেলেগ আৰু অসমৰ ৰাজধানী আছিলে শ্বিলঙত তো শ্বিলংখনটো মেঘালয়ত পৰিলে মানে খাচীয়া পাহাৰত গতিকে তেনে ক্ষেত্ৰত আমাৰ ৰাজধানীখনটো আমাৰ নিজৰ জেগাত আনিব লাগিব কৰবাত তো আনিলে ক'লে গুৱাহাটীলৈকে গুৱাহাটী ক'লে আনিলে দিছপুৰলৈকে তো অসমৰ ৰাজধানী কি বুলি যদি সোধে আপোনালোকৰ গুৱাহাটীটো শুদ্ধ নহয় দিছপুৰটোহে শুদ্ধ গুৱাহাটীৰ দিছপুৰখন এটা সৰু পাৰ্টহে হয় ঠিক আছে গোটেই গুৱাহাটীখনে ৰাজধানী নহয় গতিকে সেইটো কথা মন কৰিব কেতিয়াবা যদি দিয়ে গুৱাহাটী অসমৰ ৰাজধানী নেকি নহয় দিছপুৰ অসমৰ ৰাজধানী অসমৰ সেকেন্ড ক্যাপিটেল যিখন কৈছো আমি তাক কোনখন কৈছো সেকেন্ড ক্যাপিটেল পৰীক্ষাত আহিব আপোনালোকৰ সেকেন্ড ক্যাপিটেলখন কি হয় সেইখন হৈছে ডিব্ৰুগড় ওকে আপোনালোকে জানিছে মিনি সেক্ৰেটাৰিয়েট বনোৱা হৈছে ডিব্ৰুগড়ত আৰু কোড মিনি সেক্ৰেটাৰিয়েট বনাইছে শিলচৰটো মিনি সেক্ৰেটাৰিয়েট বনাইছে আৰু ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটী এই তিনিখন কি হয় বাৰু এই তিনিখন হৈছে আমাৰ মিউনিসিপাল কৰ্পোৰেচন অসমত তিনিখনে মিউনিসিপাল কৰ্পোৰেচন আছে এই তিনিখন বহুত ইম্পৰ্টেন্ট মনত ৰাখিব যিকোনো পৰীক্ষাত আহিব পাৰে অপচন দি পেলাই কোনখন হয় কোনখন নহয় এনেকুৱা ধৰণে দিব আপোনালোকক কৰিব মই কৈছিলো টাউন লেভেলত আপোনালোকৰ যিবিলাক লোকেল গভৰ্নিং বডি থাকে যেনেকৈ গাঁৱত পঞ্চায়ত থাকে টাউনত তেনেকৈ থাকে সেইবিলাকক কি বুলি কয় গাঁৱত যেনেকৈ আপোনাৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ এই তিনিটা স্তৰত থাকে টাউনত কি থাকে আপোনালোকৰ কি আছে মিউনিসিপালিটি একদম সৰু টাউন হলে কি থাকে মিউনিসিপাল এইবিলাক পলিটি কোৱেশ্যন আসাম পলিটি মিউনিসিপাল বোৰ্ড থাকে দেন অলপ বেছি জনসংখ্যা থাকিলে মিউনিসিপালিটি ওকে মিউনিসিপালিটি আৰু বহুত জনসংখ্যা 10 লাখতকৈ বেছি থাকিলে তাত কি থাকে 10 লাখতকৈ বেছি জনসংখ্যা থাকিলে তাত থাকে মিউনিসিপাল কৰ্পোৰেচন তো এনেকুৱা তিনিখনেই আছে ইম্পৰ্টেন্ট মনত ৰাখিব এই তিনিখন এইটো কথা তো ইয়াতে আমি যদি চাওঁ 72 যেহেতু মেঘালয়খন বনিছিলে গতিকে তাৰ পিছৰ বছৰ 73 কি কৰা হৈছিলে দিছপুৰলৈ অসমৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিলে সেই বিষয়ে আমি জানো এনেকে গোটেইখিনি তথ্য ইয়াৰে দিয়া আছে আপোনালোকে এবাৰ চাব আসাম সেক্ৰেটাৰিয়েট যেটো কেতিয়া কি বুলি কোৱা হয় অসম সেক্ৰেটাৰিয়েটক আমি এটা কি বুলি কওঁ জনতা ভৱন ঠিক আছে জনতা ভৱন বুলি কয় এইটো কোৱেশ্যন চাওক ভুৱন পাহাৰ ক'ত অৱস্থিত বৰাক ভেলী যদি কোনোবা আছে তেওঁলোকৰ কাৰণে ইজি হ'ব এইটো কোৱেশ্যন ভুৱন পাহাৰ কওকচোন ক'ত অৱস্থিত ভুৱন পাহাৰ বৰাক ভেলী ষ্টুডেণ্টৰ কাৰণে ইজি হ'ব এইটো ভুৱন পাহাৰটো এটা পাহাৰ আছে শিলচৰৰ ওচৰত ঠিক আছে শিলচৰ টাউনৰ ওচৰতে সেইটো হৈছে কি ভুৱন পাহাৰ ওকে ভুৱনেশ্বৰ মন্দিৰ এটাও ইয়াতে আছে ভুৱনেশ্বৰ টেম্পল এটাও ক'ত আছে এই ভুৱন পাহাৰত আছে এটা ঐতিহাসিক জেগা ভুৱন পাহাৰ শিলচৰ হ'ব আনসাৰ মনত ৰাখি থওক গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাত এই প্ৰশ্নটো অলৰেডি আহি গৈছে 2019ত নেকি নে নহলে 16 কোনোবা এটাত আহি গৈছে 2019 নে 16ত আহি গৈছে গুৱাহাটী হাইকোৰ্টত ইম্পৰ্টেন্ট হয় আৰু সঁচাকে মই শিলচৰত থাকো গতিকে এইটো বহুত মানুহৰ কাৰণে কিন্তু পবিত্ৰ জেগা হয় ভুৱন পাহাৰ বহুতে যায় বহুত ওপৰত উঠিব লাগে কষ্ট হয় ষ্টিল বহুত মানুহ তালৈকে যায় গতিকে ভুৱন পাহাৰটো এটা ইম্পৰ্টেন্ট অসমৰ জেগা মই ডিস্ট্ৰিক্টছ অফ আসাম পঢ়ালে শিলচৰ ডিস্ট্ৰিক্টত কাছাৰ ডিস্ট্ৰিক্টত এইটো বস্তু পঢ়াম ইয়াতে এইখিনি কথা লিখা আছে আপোনালোকে এবাৰ ৰিভাইজ কৰি ল'ব নেক্সট কুৱেশ্যন লৈ আমি এতিয়া which of the following is not correctly matched কোনটো সঠিকভাৱে মিলোৱা হৈ থকা নাই আনসাৰ দিয়ক এটো তলৰ কোনটো সঠিকভাৱে মিলোৱা হৈ থকা নাই আনসাৰ শুৱালকুছি কথা জানে অসমৰ আটাইতকৈ ডাঙৰ গাঁও শুৱালকুছিখন হয় আৰু ইয়াত ৰেচমৰ কাৰণে সিল্কৰ কাৰণে বিখ্যাত হয়নে আমি ইয়াক কি বুলি কওঁ মানচেষ্টাৰ অফ ইষ্ট বা মানচেষ্টাৰ অফ আসাম বুলিও আমি যিখনক কওঁ হয় নে নহয় বাকি মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কাক কোৱা হয় মানচেষ্টাৰ অফ ইণ্ডিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত মানচেষ্টাৰ আমি কাক কওঁ আহমেদাবাদ ইয়াক কওঁ ওকে আৰু
সুৰাট যিখন আছে আহমেদাবাদ গুজৰাটৰ চিটি সুৰাট ইয়াক আমি কি বুলি কওঁ ডায়মণ্ড চিটি বুলি কওঁ এইকেইটা পৰীক্ষাত আহি থাকে তাৰমানে আহমেদাবাদ আৰু সুৰাটৰ কথা আহমেদাবাদত ইণ্ডিয়াৰ মানচেষ্টাৰ বুলি কয় আৰু সুৰাটখনক ডায়মণ্ড চিটি বুলি কোৱা হয় তো ইয়াতে শুৱালকুছিতটো ৰেচম পায় ওকে এইটো শুদ্ধ ঠিকে আছে মিলা আছে বৰপেটা হাতীদাঁতৰ শিল্পৰ কাৰণে বিখ্যাত আমি জানো সেইটো কথা হয় কাজিৰঙাত গড় পায় সেইটো কথা আমি জানো দেন তেতিয়াহ'লে এইটো অপশ্যন থাকিলে এইটোৱে হ'ব আনসাৰ সৰ্থেবাৰী মদন কামদেৱ নহয় মদন কামদেৱ ক'ত পোৱা আছে এইটো আছে আপোনাৰ বাইহাটা চাৰিআলি হয়নে বাইহাটা চাৰিআলি এইটো মন্দিৰটো কাৰ নামত কামদেৱৰ নামত আছে হয়নে কামদেৱ ৰতি দেৱীৰ আমি ষ্টৰী শিৱৰ সতীৰ যিটো ষ্টৰী আছে কামদেৱে যি মোহিনী ৰূপ ধৰি শিৱৰ তপস্যা ভংগ কৰিব লৈছিলে তাৰপিছত তেখেতক থাৰ্ড আই খুলি পেলাই শিৱই ভস্ম কৰিছিলে সেইকাৰণে আমাৰ জেগাখিনিৰ নাম কামৰূপ বুলি কোৱা হয় সেইটো এটা কি আছে লেজেণ্ড আছে তো সেই কামদেৱ যে তেখেতৰ নামতে এই কামদেৱ টেম্পলটো আছে ইয়াতে কিছুমান এৰটিক স্কাল্পচাৰ্ছ আমি দেখিবলৈ পাওঁ এৰটিক ওকে অসমীয়াত পাহৰিছোঁ মই এৰটিকটো কি বুলি ক'ব এৰটিক স্কাল্পচাৰ কিছুমান দেখিবলৈ পাওঁ যিটোক আমি কি বুলি কওঁ খাজুৰাহো অফ আছাম বুলিও কওঁ মদন কামদেৱক কাৰণ খাজুৰাহোতো তেনেকুৱা কিছুমান স্কাল্পচাৰ দেখিবলৈ পোৱা যায় খাজুৰাহো অফ আছাম বুলি কোৱা হয় ওকে আপোনালোকে কমেণ্ট কৰিব খাজুৰাহোটো অৰিজিনেলি ক'ত আছে কোনখন ৰাজ্যত খাজুৰাহো টেম্পল আছে আহি থাকে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন হয় মনত কৰিব তো বাইহাটা চাৰিআলিত আছে মদন কামদেৱ সৰ্থেবাৰীত মদন কামদেৱ নাই সৰ্থেবাৰীটো কিহৰ কাৰণে বিখ্যাত বেল মেটেল ইণ্ডাষ্ট্ৰিৰ কাৰণে সৰ্থেবাৰী বিখ্যাত কাঁহ শিল্পৰ কাৰণে সৰ্থেবাৰীটো বিখ্যাত ঠিক আছে সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণেহে বিখ্যাত ওকে তো এইখিনি কথা ইয়াৰ পৰা মনত ৰাখিব ইয়াতে অকণমান দিয়াও আছে আপোনালোকক আমি এইখিনি লিখিছোঁ ওকে সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে বিখ্যাত এইটো আমাৰ টেটৰ কোৰ্চটো আপোনালোকে যিসকলে টেটৰ কাৰণে চিৰিয়াছলি পঢ়িম ভাবিছে ল'ব পাৰে ইয়াতে আমি গোটেইখিনি চিলেবাছ কমপ্লিটলি কভাৰ কৰি পেলাই পঢ়াইছোঁ আমি ছেকশ্যনেল কিছুমান MCQ কৰি আছোঁ আৰু মক টেষ্টটো আমি গোটেই কোৰ্চটো শেষ হ'লে দি দিম লাইভ ৰেকৰ্ডেড ক্লাছ অলৰেডি চলি আছে PDF নোট দিয়া আছে প্ৰতিটো ক্লাছৰ আৰু যেতিয়া এটা ছাবজেক্ট কমপ্লিট হয় পঢ়াই আমাৰ তাৰ এখন কিতাপ ই বুক আপোনালোকক দিয়া হয় য'ত অসমীয়া আৰু ইংলিছ দুটা লেংগুৱেজতে ই বুকখন আপোনালোকে পাব য'ৰ পৰা ৰিভাইজ কৰিব পাৰিব আমি গোটেইকেইটা ছাবজেক্টেই টেটত যি আহে মেথছ হওক পেডাগজি হওক ইংলিছ কাৰেণ্ট এফেয়াৰ আছাম এছচিল চব পঢ়াই আছোঁ 1500 টকা আমাৰ ফিজ আছে 18 মান্থছৰ ভেলিডিটি আপোনালোকক দিছোঁ যিদিনাখন ল'ব সেইদিনাখন পৰা 18 মান্থছ পাব গতিকে চাব আপোনালোকে 82 rupees পাৰ মান্থ আপোনালোকৰ পৰে মাত্ৰ এনেকুৱাকৈ তো আপোনালোকে ল'ব পাৰে তাৰ কাৰণে আমাক এইটো নাম্বাৰত কল কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে হোৱাটছএপ নাম্বাৰো হয় আমাৰ এইটো কল নাম্বাৰো হয় কিবা কুৱেৰি থাকিলে সুধিব পাৰে কোৰ্চ ৰিলেটেড নহ'লে এইটো আমাৰ প্ৰি ষ্টাডি এপ আছে এপটো এবাৰ ডাউনলোড কৰিব আপোনালোকে তাতে কিবা কিবি বেলেগ মেটেৰিয়েলছো পাই যাব দৰকাৰ হ'লে দেন লগ ইন কৰিব আপোনালোকে ফোন নাম্বাৰ এটা দি এইখন পেজ আহিব ওপৰতে এডিআৰি কোৰ্চটো আছে এইটো ইয়াত ক্লিক কৰি পেলাই আপোনালোকে এডিআৰি কোৰ্চটো ল'বগৈ পাৰে কিছুমান ফ্ৰী ডেমো ভিডিঅ'ছ দিয়া আছে এটা ফল্ডাৰত চাই ল'ব পাৰিব আপোনালোকে কেনেকুৱা লাগিছে আৰু বাকীবোৰ কোৰ্চ ইয়াতে ডাইৰেক্ট নোলাব তাৰ কাৰণে ষ্ট'ৰ বুলি এটা টেব আছে এইটো এই ষ্ট'ৰ টেবটোত ক্লিক কৰিব তেতিয়া এই গোটেই কোৰ্চবিলাক ওলাব আমাৰ যিমান কোৰ্চ আছে তাতে এইটো হৈছে টেটৰ কোৰ্চটো ইয়াতেও আপোনালোকে এবাৰ ক্লিক কৰিব দেন তাত কণ্টেণ্ট ছেকশ্যনত গ'লে আমাৰ ফ্ৰী ডেমো ভিডিঅ'ছ কিছুমান দিয়া আছে চাই ল'ব পাৰিব কেনেকুৱা পঢ়াইছোঁ দেন কিনিব পাৰিব তাত বাই নাও এটা অপশ্যন থাকে ইয়াতে এটা অপশ্যন লিখা থাকে বাই নাও বুলি এইটোত ক্লিক কৰিলে আপোনালোকে গুগল পে' বা যি পদ্ধতি থাকে তেনেকৈ ল'ব পাৰিব আছাম পুলিচৰ বেটছ আছে এইটো মেথছৰ এইটো বেটছ আছে অনলি পেডাগজি ছেকশ্যনটো ল'লে এইটো এটা আছে আৰু অনলি যদি আছাম এছচিল লয় সেইটো এটা বেটছ আমি ইয়াতে কৰি থৈ দিছোঁ আপোনালোকে ল'ব পাৰিব এইখিনি মই কৈছোঁ কিবা থাকিলে ফোন নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে সকলো বেটছে আমাৰ অসমীয়া ইংলিছ মিডিয়াম দুটাতে আছে আৰু লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ চব সকলো আছে যিখিনি ক্লাছ হৈ গৈছে ইতিমধ্যে এইখিনিও ৰেকৰ্ডেড ফৰ্মত থাকিব আপোনালোকে ল'ব পাৰিব গোটেইকেইটাতে আছাম পুলিচৰো এডিআৰিটো স্পেচিয়েলি এইটো কুৱেশ্যনৰ আনচাৰ দিয়ক দ্য হাইৱে ডেট লিংকছ আছাম উইথ দ্য ৰেষ্ট অফ ইণ্ডিয়া তো আমাৰ যিটো ইষ্ট ৱেষ্ট কৰিডৰ আছে আমি ভাৰতৰ মেপখন মই একদম ৰাফকৈ বনাইছোঁ গুজৰাট আছে ইয়াতে গুজৰাটৰ এটা কি জেগা আছে পোৰবন্দৰ কি হয় য'ত গান্ধীজীৰ জন্ম হৈছিলে হয়নে পোৰবন্দৰ এই পোৰবন্দৰৰ পৰা এটা ৰাস্তা এনেকৈ গৈছে একদম ক'লৈকে আহিছে শিলচৰলৈকে এইটো কি বুলি জানো আমি ইষ্ট ৱেষ্ট কৰিডৰ বুলি জানো এই ৰাস্তাটো ঠিক আছে এই ৰাস্তাটো পশ্চিমবংগৰ হৈ পেলাই অসমত সোমাইছেগৈ আৰু এই যিখিনিত সোমাইছে শিলিগুৰি গেটখন আছে শিলিগুৰি যিটো কৰিডৰ আছে সেই কোনটো নেশ্যনেল হাইৱে জৰিয়তে সোমাইছে এইটো সোমাইছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে 327 নহয় এইটো 27 ইয়াতে শুদ্ধ লিখা আছে ঠিক আছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে সোমাইছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ কাৰণ গোটেই ভাৰতৰ সৈতে ইয়ে আমাক কানেক্ট কৰি থৈছে আৰু এটা কথা মন কৰিব ইয়াৰ আগতে কি হৈছিলে নেশ্যনেল হাইৱে 31 আছিলে কিন্তু NH 31 কৈছোঁ ন আমি কালিও এটা
কোৱেশ্যন পাইছিলোঁ আপোনালোকৰ যে গুৱাহাটী শ্বিলং ৰোডটোৰ কথা পাইছিলোঁ যে নেশ্যনেল হাইৱে 40 আগতে আছিলে বৰ্তমান এইটো কিমান নেশ্যনেল হাইৱে NH4 ঠিক আছে এতিয়া 4 আগতে 40 আছিলে আমি গুৱাহাটী যোৰহাট ৰাস্তাটোৰ কথা কৈছিলোঁ আগতে কিমান আছিলে সেইটো 27 এটা জেগালৈকে দেন 37 নম্বৰ আছিলে এটা জেগাত কিন্তু এতিয়া সেইটোৰ কিমান হৈছে 715 গৈছে তো সকলোবিলাক চেঞ্জ কৰিছে নেশ্যনেল হাইৱেবিলাকৰ নাম্বাৰিংবোৰ সেইকাৰণে এতিয়া সলনি হৈছে কিছুমান আপোনালোকে আগৰ PYQ চালে যদি এইটো প্ৰশ্ন পায় 31 দেখিব পাৰে এতিয়া সেইটো নহ'ব আৰু ভুল হ'ব এতিয়া যদি চাওঁ আমি আনসাৰ 27 হ'ব ইয়াতে কি লিখা আছে 27 নম্বৰ হৈছে ওকে ইয়াতে লিখা আছে এইখিনি কথা ইষ্ট ৱেষ্ট কৰিডৰ অংশ ই পশ্চিমবংগৰ পৰা প্ৰৱেশ কৰি বঙাইগাঁও নলবাৰী গুৱাহাটী বোকাখাত এইবিলাক হয় আগবাঢ়ে শিলচৰলৈকে যায় ইয়াৰ দীঘল কিমান 3500 কিলোমিটাৰ মানে পূৰ্বন্দৰৰ পৰা শিলচৰলৈকে ই শিলচৰৰ পৰা পূৰ্বন্দৰ গুজৰাটলৈকে ইষ্ট ৱেষ্ট কৰিডৰ অংশ হিচাপে কাম কৰে ওকে এইটো কথাও ইয়াত লিখি থৈছোঁ আমি ওকে চাব এইটো 27 অসমৰ কোন উপত্যকাত কাছাৰ অৱস্থিত অসমৰ কোন উপত্যকাত কাছাৰ ওকে কাছাৰ জিলাখন অসমৰ কোনটো উপত্যকাত অৱস্থিত সেইটো কথা সুধিছে আপোনালোকৰ কাৰণে হয়তো বহুতেই সহজ প্ৰশ্ন মই কৈছিলোঁ আমি তিনিটা ভাগত অসমখনক ফিজিঅগ্ৰাফিকেলি ডিভাইড কৰোঁ সেইটো কি হয় ব্ৰহ্মপুত্ৰ ভেলী দেন হিল এৰিয়াছ তাৰপিছত এইটো 1 2 হিল এৰিয়াছ আৰু 3 কি হয় বৰাক ভেলী হয়নে বৰাক ভেলী কৈছিলোঁ মই হিল এৰিয়াত আমাৰ তিনিখন ডিষ্ট্ৰিক্ট আহে কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৱেষ্ট আৰু কি ডিমা হাছাও হয়নে তিনিখন আহে এই তিনিখন আৰু বৰাকতো আমাৰ কেইখন আহে তিনিখন আহে কাছাৰ আহে দেন কৰিমগঞ্জ আৰু হাইলাকান্দি আহে কেইখন হ'ল তিনিখন 3 3 6 তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ ভেলীত কেইখন জিলা থাকিলে টোটেল 35খনৰ পৰা 6খন মাইনাছ কৰিলে 29খন জিলা ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ আছে এইটো কথা আমি গম পালোঁ আৰু কাছাৰ ক'ত আহিব আপোনাৰ তেতিয়াহ'লে বৰাক উপত্যকাত আহিব এইটো হ'ব আপোনাৰ আনসাৰ ক'ত আহিব বৰাক উপত্যকাত ওকে নেক্সট ইয়াতে অকমান লিখা আছে চাই ল'ব ইয়াতে হা ওকে শ্ৰীভূমি কৰিমগঞ্জৰ নাম এতিয়া শ্ৰীভূমি হৈছে জানে আপোনালোকে বৰাক নদী ইয়াৰ মাজেদি বৈ যায় ই দক্ষিণ অসমত অৱস্থিত কেতিয়াবা সুধিব বৰাক ভেলীটো অসমৰ কোন অংশত অৱস্থিত পূব পশ্চিম উত্তৰ দক্ষিণ সুধিব আপোনালোকক তেতিয়া আপোনালোকে জানে নহয় এইটো নৰ্থ এইটো সাউথ এইটো ৱেষ্ট আৰু এইটো ইষ্ট বৰাক ভেলী ক'ত আছে এইটো বৰাক ভেলী গতিকে ক'ত আহিলে অসমৰ পৰা যদি চাওঁ আমি এনেকৈ মাজত দিশকেইটা লগাই পেলাই এইটো সাউথলৈ আহিলে হয়নে তো কেতিয়াবা পৰীক্ষা তেনেকৈ সুধিব পাৰে চাই থ'ব প্ৰপাৰ মেপ অধ্যয়ন থাকিলে দিগদাৰ নহয় দুলীয়াজান কিহৰ কাৰণে বিখ্যাত কওক বহুতকেইটা বস্তুৰ কাৰণে বিখ্যাত হয় দুলীয়াজান কমেণ্টছ কৰক আপোনালোকে কিন্তু বেছিকেলি মূলতঃ কিহৰ কাৰণে বিখ্যাত ওকে আমি চুনশিলৰ কথা পঢ়িছিলোঁ হয়নে চুনশিল ক'ত পোৱা যায় ডিমা হাছাও জিলাত পোৱা যায় ডিমা হাছাওত বেছিকৈ পোৱা যায় ঠিক আছে কিন্তু তাৰ লগে লগে কাৰ্বি আংলং যি দুখন জিলা আছে দুখনতেই ই চুনশিল আমি দেখিবলৈ পাওঁ অসমত দুখন মানে তিনিখন পাহাৰীয়া জিলাতে পায় কিন্তু ডিমা হাছাও বা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বেছিকৈ দেখিবলৈ পাওঁ কয়লা আমি আপাৰ আছামত বেছিকৈ দেখিবলৈ পাওঁ কয়লা হয়নে লিডু নাহৰকটীয়া এইফালে কয়লা বহুত আছে মাৰ্ঘেৰিটা সেইবিলাকত কয়লা বহুত বেছি পাওঁ আপোনালোকে পঢ়িব এইবিলাক কথা ভালদৰে আৰু আমি যদি চাওঁ এইকেইখন জিলা ইয়াতেও আমি কয়লা দেখিবলৈ পাওঁ কাৰ্বি আংলং ডিমা হাছাও তাতেও কয়লা পোৱা যায় এইটো শুদ্ধ কথা ঠিক আছে দেন চাহটো অসমৰ অলমষ্ট চবতেই পায় আৰু ইয়াতে আনসাৰ কি হ'ব অইল তেল আমি জানো অইল ইণ্ডিয়া লিমিটেডৰ যিটো মুখ্য কাৰ্যালয় ভাৰতৰ মুখ্য কাৰ্যালয়টো দুলীয়াজানতেই অৱস্থিত অসমৰ তৈল নগৰী বুলিও কাক কোৱা হয় দুলীয়াজানক কোৱা হয় ওকে ডিব্ৰুগড় দুলীয়াজান সেইবিলাকক কোৱা হয় তো দুলীয়াজান তেলৰ কাৰণে বিখ্যাত ইয়াতে এনে লিখা আছে ডিব্ৰুগড় জিলাত অৱস্থিত সেইটো চাই থ'ব আপোনাৰ দুলীয়াজান ক'ত আছে ডিব্ৰুগড় জিলাত আছে ওকে কেতিয়াবা আপোনালোকৰ খেলিমেলি লাগে যেনেকৈ ডিগবৈ ক'ত আছে ডিগবৈ আছে কিন্তু তিনচুকীয়াত ঠিক আছে ডিগবৈ কিন্তু দুলীয়াজানত নাই ডিগবৈ তিনচুকীয়াত আছে দুলীয়াজান আকৌ ডিব্ৰুগড়ত আছে এইবিলাক কথা মনত ৰাখিব অসমৰ তেলৰ নগৰী বুলি দুলীয়াজানক কোৱা হয় এইটো আনসাৰ কওক এইমাত্ৰ কৈ গৈছিলোঁ মই হয় নাই মই কৈছিলোঁ চুনশিলৰ কথা আগতেও আমি পাতিছিলোঁ ওকে চুনশিল কিহৰ কাৰণে লাগে বুলি কৈছিলোঁ এটা বিশেষ ফেক্টৰীত ইউজ হয় চুনশিলটো বহুত বেছি পৰিমাণে কিহত সেইটো
চিমেণ্ট ফেক্টৰী চূণশিল হয় অসমৰ পাহাৰীয়া জিলা কেইখনত বহুত খনিজ সম্পদ পোৱা যায় ঠিক আছে গ্ৰেফাইট হওক চূণশিল হওক কয়লা হওক এই গোটেইবিলাক বস্তু পোৱা যায় তেল পোৱা নাযায় বাৰু তাতে বাকী খনিজ সম্পদবিলাক পোৱা যায় তো ইয়াতে যদি আনচাৰ চাওঁ কি হ'ব ডিমা হাছাও কাৰ্বি আংলঙত চূণশিল পোৱা যায় আৰু বেছিকৈ যদি সোধে তেতিয়াহ'লে ডিমা হাছাও অ'কে অপশ্যন মোৰ এনেকুৱা নালাগে যে কেতিয়াও এনেকৈ দিব ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং দেন আপোনাৰ ধৰি লওক হোজাই এনেকৈ অপশ্যন নিদিয়ে ডিমা হাছাও দিলে বাকী কাৰ্বি আংলং দুখনৰ কথা নিদিব ইয়াতে দিছে যদিও একেলগে দিছে অপশ্যন একেটাতে আছে তো মোৰ লাগে তেনেকৈ নাহিব কিন্তু যদিহে তেনেকুৱাকৈ কিবা কাৰণত আহি যায় যে অপশ্যনত ডিমা হাছাও দিলে দেন কাৰ্বি আংলং ইষ্ট দেন কাৰ্বি আংলং ৱেষ্ট দেন হোজাই তেতিয়া কাৰ্বি আংলং ইষ্টতো পায় ৱেষ্টতো পায় আৰু ডিমা হাছাওতো পায় তিনিখনতে পায় কিন্তু আনচাৰ কি কৰিব তেতিয়া ডিমা হাছাও কাৰণ ডিমা হাছাওত বেছিকৈ পোৱা যায় তেনেকৈ তেল বহুতত পোৱা যায় কিন্তু ডিগবৈ কথাটো আমি কওঁতে কি কয় দুলীয়াজানত বেছিকৈ পোৱা যায় সেইটো কথা কৈছিলোঁ ইয়াতে এইখিনি দিয়া আছে অকণমান চাই ল'ব পঢ়িব লগাখিনি এইটো কওক এয়াৰপৰ্টৰ কথা আমি সিদিনাখন ডিছকাছ অলৰেডি কৰিছিলোঁ কোনটো এয়াৰপৰ্ট ক'ত আছে কেনেকুৱাকৈ আছে সেইবিলাক কথা আমি কৈছিলোঁ হয় কৈছিলোঁ লখিমপুৰত ইয়াতে কি সুধিছে মোহনবাৰী ক'ত আছে সুধিছে ঠিক আছে আমি লখিমপুৰটো চাই লওঁ লখিমপুৰত থকাটোৰ নাম কি আছিলে লীলাবাৰী এয়াৰপৰ্ট অ'কে শোণিতপুৰৰ নাম কি আছিলে শালনি এয়াৰপৰ্ট শালনিবাৰী বা শালনি বুলি কওঁ আমি তাক ডিব্ৰুগড়টোৰ নাম কি সেইটো হৈছে মোহনবাৰী লীলাবাৰী শালনিবাৰী মোহনবাৰী চব আৰু শিলচৰটো কি মনত ৰাখিব আপোনালোক বহুতে এইটোহে পাহৰিবগৈ মই যি দেখিছোঁ কুম্ভীৰ গ্ৰাম কুম্ভীৰ মানে কি ঘৰিয়াল হয়নে ঘৰিয়াল তো এইকেইটা হৈছে সেই ক্ষেত্ৰত আমাৰ মোহনবাৰীটো ডিব্ৰুগড়ত আছে যিহেতু ডিব্ৰুগড়টো হ'ব আমাৰ শুদ্ধ উত্তৰ এইখিনি আৰু দিয়া আছে কোনে পৰিচালনা কৰে চব AI ঠিক আছে এয়াৰপৰ্ট যিমান আছে চব AI পৰিচালনা কৰে AI মানে এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া এইটো কওক দ্য মেগনিটিউড ইন দ্য ৰিক্টাৰ স্কেল অফ দ্য আৰ্থকুইক ইন 1950 ইন আছাম ৱাজ চ' 1950 চনৰ অসমৰ যিটো ভূমিকম্প হৈছিলে সেইটো তাৰিখটো মনত ৰাখিব লাগিব আপোনালোকে এটা তাৰিখটো বৰ ইণ্টাৰেষ্টিং আছিলে আমাৰ স্বাধীনতা দিৱস 15 আগষ্টৰ দিনাখনেই হৈছিলে 1950 হয়নে আৰু ইয়াৰ ফলতে ব্ৰহ্মপুত্ৰৰ গতিও সলনি হৈছিলে বেলেগ ফালে গৈছিলেগৈ ব্ৰহ্মপুত্ৰৰ ড্ৰেইনেজটো গতিকে কিমান আছিলে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য সেইটো ক'ব লাগে এইটো আপোনালোকে মনত ৰাখি থ'ব 8.6 8ৰ ওপৰত মনত ৰাখিব যদি একজেক্টলি মনত ৰাখিব নোৱাৰেও 8ৰ ওপৰত আহিছিলে সেইটো মনত ৰাখিব ইয়াতে দিয়া আছে চাই লওক অসম তিব্বত সীমান্তৰ ওচৰত ইয়াৰ উপকেন্দ্ৰ আছিলে এপিচেণ্টাৰটো ক'ত আছিলে অসম তিব্বত সীমান্ত এইটো পৰীক্ষাত আহিব পাৰে মনত ৰাখিব অ'কে বাকী এইখিনি দিয়া আছে ক'ত কেতিয়া কি হৈছিলে বানপানীও হৈছিলে তাৰপিছত যিহেতু ব্ৰহ্মপুত্ৰৰ তলটো ওপৰলৈ উঠি আহিছিলে আৰু ৰাস্তা সলনি কৰিছিলে গতিকে ব্ৰহ্মপুত্ৰৰ পানী কাষলৈ বৈ গৈছিলে আৰু বহুত বেছি বানপানী হৈছিলে এতিয়া যেনেকৈ শিৱসাগৰ সেইফালে হৈ আছে চৰাইদেউত গোলাঘাটত যোৰহাটত তেনেকুৱা ধৰণে তেতিয়াও বানপানী বহুত বেছি হৈছিলে সেই 1950ৰ সময়ত দেন মলাই ফৰেষ্টৰ কথা সুধিছে এইটো এনচাৰ কওকচোন মলাই ফৰেষ্ট এইটো চাগে আমি ডিছকাছ কৰিছোঁ হয়নে মলাই ফৰেষ্টটো এইটো আনচাৰ কওক মলাই ফৰেষ্টৰ কথা কি কৈছিলোঁ ই কি হয় কোনে কেনেধৰণৰ অৰণ্য ই মানুহে সৃষ্টি কৰা অৰণ্য কোনে ইয়াক কৰিছে যাদৱ পায়েঙে কৰিছে হয়নে আমি সকলোৱে জানো এইটো কথা যাদৱ পায়েং মাজুলীৰ ওচৰত আছে মাজুলীৰ ওচৰত আছে এই অৰণ্যখন মানুহ তেওঁ সৃষ্টি কৰিছে বা বাকীবিলাক কিবা নহয় নিজে নেচাৰেলি হোৱা নহয় স্বয়ংপেৰীয়াও নহয় অ'কে বৰষুণ দিয়া অৰণ্য ৰেইন ফৰেষ্টটো নহয় ই মানুহে সৃষ্টি কৰা যাদৱ পায়েঙে সৃষ্টি কৰিছে ইয়াক যাদৱ পায়েঙক আমি কি বুলি জানো ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জানো তেখেতক হয়নে এই বিষয়ে আমি গম পাওঁ আৰু মনত ৰাখিব তেখেতক গছ পুলি ৰুবলৈ ইনভাইট কৰিছে ক'লে মেক্সিকো নামৰ দেশখনলৈ মেক্সিকো ক'ত আছে নৰ্থ আমেৰিকান এখন দেশ হয় আমেৰিকাৰ লগত যিখন আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আছে USA তাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে মেক্সিকোই তালৈকে মাতিছে মলাই যাদৱ পায়েঙক কি কৰিবলৈ গছ ৰোপণ কৰিবৰ বাবে আৰু তাৰ ট্ৰিক্স তেখেতে কেনেকৈ ডেভেলপ কৰিছিলে এইবিলাক কাম সেইবিলাক জানিবলৈ অ'কে এইবিলাক মাজুলীৰ কাষত অৱস্থিত সেইটো আৰু বন মানুহ মানে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে এইটো কওক আহঁতগুৰি এইটোতো মোৰ জেগা মৰিগাঁও অসমৰ আহঁতগুৰি কিহৰ বাবে বিখ্যাত এইটো আনচাৰ কওক আহঁতগুৰি কিহৰ বাবে বিখ্যাত অ'কে এইটো আনচাৰ কওক Okay.
ওকে ঠিক আছে আহতগুৰিৰ কথা আমি নিশ্চয় চাম আৰু বাকীখিনি যদি চাওঁ কুকুৰা যুঁজটো আমাৰ বিহুৰ সময়ত হয় এটা কুকুৰা যুঁজ সেইটো আপোনালোকে গম পায় আমি মানুহেও কুকুৰা যুঁজ সেইটো খেল পাতে ভৰিখন এনেকৈ দাঙি পেলাই কুকুৰা যুঁজৰ বহাগ বিহু বা মাঘ বিহুৰ সময়ত খেলবিলাক যে পাতে সেইটো কুকুৰা যুঁজ হয় বলক বধ কৰা ঠিক আছে বলক কেনেকৈ বধ কৰিব পাৰে গৰুক আৰু বলদ গাড়ী দৌৰ এইটো এটা আছে ইয়াক ৰেকলা ৰেচ বুলি কোৱা হয় ৰেকলা ৰেচ মনত ৰাখিব ক'ত কৰে এইটো তামিলনাডুত ঠিক আছে এইটো গৰু গাড়ীৰ ৰেচ হয় গৰু গাড়ীৰ ৰেচ যেনেকৈ নৰ্মেল বেলেগ আমাৰ গাড়ী ৰেচ হয় ন মটৰ জিপিৰ যিবিলাক ৰেচবিলাক থাকে এজন আছে নহয় বেটাছপাৰ্ণ তেওঁ কিবা নামটো আছিলে পাহৰিছোঁ মেক্স বেটাছপাৰ্ণ নে কিবা তেওঁতো সকলোতে চেম্পিয়ন হৈ থাকে আপোনালোকে স্পৰ্টছত পঢ়িব লাগিব এইবিলাক পৰীক্ষাত আহে ৰেকলা ৰেচ তামিলনাডু মনত ৰাখিব কি হয় ৰেকলা ৰেচ বুলক কাৰ্ট ৰেচিং মানে গৰু গাড়ীৰ এইটো ৰেচিং হয় সেইটো ঠিক আছে আৰু ইয়াৰ এনচাৰ যদি চাওঁ আমি তেতিয়াহ'লে কি হ'ব বাফেলো ফাইটিং অৰ্থাৎ মহৰ যুঁজ ইয়াক এটা সময়ত বেন কৰাও হৈছিলে সুপ্ৰিম কোৰ্টৰ পৰা বেনো কৰিছিলে হয়নে এইটো যিটো আমাৰ এটা কি আছিলে হেৰি এটাক লৈ কেছ কৰিছিলে এটা সংস্থা আছে নহয় এনিমেলৰ কাৰণে মই নামটো পাহৰি গৈছোঁ এতিয়া মনত পৰিলে মই ক'ম বাৰু সেইটো ঠিক আছে তেওঁলোকে কৰাৰ পাছত হেৰি হৈছিলে এইটো মানে সুপ্ৰিম কোৰ্টে বেনো কৰিছিলে ইয়াক ঠিক আছে এতিয়া হ'লেও যিহেতু আমাৰ পৰম্পৰা সেইটো নামত হয় আহতগুৰিত আপুনি জাগিৰোড পাৰ হ'লে গুৱাহাটীৰ পৰা গ'লে জাগিৰোড পাৰ হৈ অলপ আগলৈ গ'লে বাওঁফালে পথাৰবিলাক আছে তাতেই মহৰ যুঁজ হয় কেতিয়া হয় মনত ৰাখিব মাঘ বিহুৰ সময়ত মাঘ বিহু মৰিগাঁৱত মহৰ যুঁজ বহুত হয় বহুত জেগাত হয় আমাৰ এইফালে জেগা বৈদ্যবৰী কিবা কিবি আছে বহুত ফেমাছ মহৰ যুঁজ তাতে হয় যদি কেতিয়াবা আহতগুৰি নামটো নাহেও ডিষ্ট্ৰিক্ট হিচাপে আহে তেতিয়া মনত ৰাখিব মৰিগাঁও জিলাখনেই মেইন কিন্তু এই মহৰ যুঁজৰ ক্ষেত্ৰত ঠিক আছে বাকী জোনবিল মেলাৰ কথা আমি জানো মায়ং পবিতৰা এইবিলাক মৰিগাঁৱত আছে কৈছিলোঁ মই নন্দিনী সোণাই বিল চাৰণ বিলতে অসমৰ কায়াকিং কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰটো আছে তো এইবিলাক মৰিগাঁৱক লৈ পেলাই আপোনালোকে জানে টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে সেইটো মৰিগাঁৱতে আছে জাগিৰোডখনো মৰিগাঁৱতে আগতে পেপাৰ মিল যিটো আছিলে তাতেই পেপাৰ মিল আৰু এটা আছিলে ক'ত আছিলে আমাৰ কাছাৰৰ 5 গ্ৰামত কাছাৰ জিলাৰ পঞ্চগ্ৰাম বা 5 গ্ৰাম যিখন জেগা আছে তাতেও এটা পেপাৰ মিল আছিলে সেইটোক আমি HPC বুলি কৈছিলোঁ হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন বুলি তাক অফিচিয়েল নামটো হয় আমি যদিও পেপাৰ মিল বুলি কওঁ ঠিক আছে এইটো নামটো মোৰ মনত নপৰিলে সেই অৰ্গেনাইজেশ্যনটোৰ কি নাম আছিলে ওকে মাঘৰ বিহুৰ সময়ত হয় এইবিলাক কথা কোৱা আছে আপুনি এইটো এনচাৰ দিয়ক প্ৰাচ্যৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় হুইচ চিটি ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ দ্য ইষ্ট তো আমি অলৰেডি পাতিছিলোঁ শুৱালকুছিক আমি কি বুলি কওঁ মানচেষ্টাৰ অফ দ্য ইষ্ট বা মানচেষ্টাৰ অফ অসম বুলিও কওঁ আমি কৈছিলোঁ মানচেষ্টাৰ অফ ইণ্ডিয়া আহমেদাবাদ আৰু চুৰাটক লৈও প্ৰশ্ন আহি থাকে আহমেদাবাদত বা গুজৰাটৰ এখন চিটি চুৰাট যিখনক ডায়মণ্ড চিটি বুলি কোৱা হয় অ'কে এইখিনি কথা মনত ৰাখিব আপোনালোকে অ'কে এটা অলপ দিয়া আছে কামৰূপ মেট্ৰ' ৰুৰেলত আছে এইটো ঠিক আছে কামৰূপ জিলা ঠিক আছে বাট কামৰূপ গ্ৰাম্য বা ৰুৰেলত অৱস্থিত এই আমাৰ শুৱালকুছিখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি কিমান এইবিলাক কুৱেশ্যনত আপোনালোকৰ দিগদাৰ হ'ব আৰু এইবোৰ কুৱেশ্যন আমি ক'ত পাম ছ'চিয়েল ছায়েন্সত বেলেগত আপুনি পঢ়া বৰ এটা মই মানে আশা কৰা নাই যে বেলেগত পঢ়িব আপুনি এইবিলাক আপুনি ক'ত পঢ়িব ছ'চিয়েল ছায়েন্সত এইবোৰ থাকিব ব্ৰহ্মপুত্ৰ উপত্যকাই আমাৰ গোটেই অসমৰ যিটো আমি আগতেও কথা পাতিছোঁ নহয় কোনটো ব্ৰহ্মপুত্ৰ উপত্যকা কি 3টা ফিজিঅ'গ্ৰাফিক ডিভিজন আছে ইয়াতে দুখন আমাৰ এই দুখন পাহাৰীয়া জিলা কাৰ্বি আংলং দুখন আৰু ডিমা হাছাও এইখিনিক লৈ পেলাই কি হয় ইয়াৰ মাজত কিবা এটা সোমাই আছে কোনখন সোমাই আছে হোজাই জিলা কেতিয়াবা প্ৰশ্ন মেপক লৈ এয়াও বনাই দিব পাৰে কাৰ্বি আংলং দুখন জিলা আছে ইষ্ট এণ্ড ৱেষ্ট তাৰ মাজত কোনখন জিলা সোমাই আছে হোজাই জিলাখন সোমাই আছে ঠিক আছে আৰু এতিয়া এই দুখন জিলা আৰু এইখন এই তিনিখন যে দেখিছে এই তিনিখন কি হয় আমাৰ হিল এৰিয়া মানে হিল এৰিয়া আমাৰ 2 নম্বৰটো 3 নম্বৰটো ইয়াতেও তিনিখন জিলা আছে ফালে কাছাৰ ইয়াতে আপোনাৰ হাইলাকান্দি আৰু ইয়াতে কৰিমগঞ্জ ইয়াতে কাছাৰ এই তিনিখন মিলাই পেলাই হৈছে বৰাক ভেলী ঠিক আছে এইটো আমাৰ হিল এৰিয়া এইটো আমাৰ বৰাক ভেলী আৰু 1 নম্বৰ যিটো আছে আমাৰ এই গোটেইটো বস্তুটো কি হয় এইটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী হয়নে এতিয়া সুধিছে যে এই ব্ৰহ্মপুত্ৰ ভেলীটোৰ আমাৰ এৰিয়া কিমান আমি অসমৰ জানো টোটেল 78,438 স্কোয়াৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰ আমি সেইটো জানো কিন্তু ইয়াতে গোটেই অসমৰ সোধা নাই ব্ৰহ্মপুত্ৰ ভেলী পাৰ্টটোৰ কথা সুধিছে আৰু আমি যদি গোটেই অসমখনক চাওঁ তাৰে ভিতৰত ব্ৰহ্মপুত্ৰ ভেলীটোৰ পাৰ্চেণ্টেজ উলিয়াওঁ আপোনালোকে পাৰ্চেণ্টেজটো মনত ৰাখক বেছি ইজি হৈ যাব কাৰণ মেথছত পাৰ্চেণ্টেজ ওলাব শিকিছে তো 72% ই কভাৰ কৰি আছে গোটেই অসমৰ 72% যেনেকৈ অসমে গোটেই ভাৰতৰ কিমান কভাৰ কৰি আছে 2.39% হয়নে 2.39 আৰু
হেৰি হিচাপত আমাৰ 16 নম্বৰত আহে অল ইণ্ডিয়াত যদি আমি ষ্টেটবিলাকৰ ৰেংক চাওঁ এৰিয়া ৱাইজ তেনেকৈ ব্ৰহ্মপুত্ৰ ভেলীয়ে গোটেই অসমৰ কিমান 72% এৰিয়া কভাৰ কৰি আছে আপুনি 72% মনত ৰাখিলে বেছি সুবিধা হ'ব আপোনাৰ তেতিয়া কি হ'ব আপুনি সেইটো ওলাই দিব পাৰিব এবছলিউট টাৰ্মত কিমান হয় ওলাই দিব পাৰিব এনেকৈ মেথছ কৰিব আপোনালোকে 78,438 ইনটু 100/72/100 কৰিব যিমান ওলাব সেইটোৱে ইয়াৰ আনসাৰ হ'ব আনসাৰ ওলাব আপোনালোকৰ ডি 56,475 বৰ্গ কিলোমিটাৰ ওকে তো সৰু নাম্বাৰ এটা মনত ৰাখিলে জাস্ট পটাপট অংক কৰি ওলাই দিব পাৰিব এইটো মনত ৰাখিলে দুটাই চলি যাব আপোনাৰ এইটো ডাঙৰ নাম্বাৰ এইটো বহুত দীঘল নাম্বাৰ আপুনি পাহৰিব পাৰে সেইকাৰণে এইটো মনত ৰাখক আৰু কেতিয়াবা প্ৰশ্ন এনেকৈ আহিব কিমান পাৰ্চেণ্ট কভাৰ কৰে 65 70 72 75 অপশ্যন তেনেকৈ আহিব গতিকে সেইটো কুৱেশ্যন আহিলে সেইটো হৈ গ'ল আৰু ইয়াৰ কাৰণে মই ইজি এটা উপায় দি দিলোঁ এইটো মনত ৰাখক বাকী এইখিনি মেথছটো বেছিক মেথছ হয় পাৰিবই কৰিব অলপ সময় যাব এইটো হয় বাৰু ইয়াতে দিয়া আছে সেইখিনি কথা চাই ল'ব শদিয়াৰ পৰা ধুবুৰীলৈকে আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম ওকে আটাইতকৈ কম কাৰ আটাইতকৈ বেছি কাৰ বাৰু আটাইতকৈ বেছি হৈছে আমাৰ কামৰূপ মেট্ৰৰ আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ ওকে আৰু পপুলেশ্যন ডেনচিটি যদি চাওঁ সেইটো আটাইতকৈ বেছি কামৰূপত 1313 নে কিবা হয় মুঠতে 1300 প্লাছ আৰু ডেনচিটি আটাইতকৈ কম যদি চাওঁ আমি ডিমা হাছাও জিলাত 46 নে 44 আছিলে নাম্বাৰটো ওকে এনেকুৱা আছিলে আমি লোকপিয়লৰ মতে সাক্ষৰতা হাৰ যদি চাওঁ তেতিয়াহ'লে কাৰ হয় কওকচোন এইটো মনত পৰিছে বেছি কাৰ কামৰূপৰ কম কাৰ 58.34% 58.34% ধুবুৰী আটাইতকৈ কম ধুবুৰীৰ আটাইতকৈ কম এইটো কথা মনত ৰাখিব 58.34% এইবোৰ লিখা আছে 2011 চনৰ মতে মনত ৰাখিব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান ওকে সেইটো ধুবুৰী কথা সুধিছে অসমৰ কিমান এতিয়া চাওক অসমৰটো কেৱল জানিলে নহ'ব আমি মেল ফিমেলটো জানিব লাগিব অসমৰটো 72% আমি জানো এইটো কথা ইয়াতে আনসাৰ 72 হৈ যাব আমি জানো সবে এইটো 72 ঠিক আছে বাকি 0.19 মনত নাৰাখিলে হ'ব ইমান ক্লোজলি নিদিয়ে 72 দিছে 71 দিছে বাট 72.19 72.5 এনেকৈ দিয়া নাই নিদিও এইটো মনত ৰাখিবলৈ ইমান একদা নাই আমি মেল ফিমেলটো চাব লাগিব অসমৰ ঠিক আছে এইটো ওভাৰঅল কৈছে মহিলাৰ কিমান আৰু পুৰুষৰ কিমান মহিলাৰ যদি চাওঁ আপুনি 66% লিটাৰেচি ৰেট আৰু পুৰুষৰ চালে আমি কিমান পাওঁ 77% তো 66 77 এইটো মনত ৰাখিবলৈ অকমান মিলিছে ন ডাটাটো সুবিধাজনক হ'ব আপোনালোকৰ তো ইয়াৰ লগতে এইটো মনত ৰাখিব ঠিক আছে সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ আমাৰ 2000 ইয়াৰ আগত লোকপিয়ল 2001 চনত হৈছিলে 1 চনত কিমান আছিলে জানেনে 63% আছিলে 1 চনত তো 72 হৈছেগে মানে 9% অলমোষ্ট 9% ইয়াতে বঢ়া দেখা গৈছে যেটো এটা ভাল কথা ইয়াতে লিখাও আছে মহিলাৰ পুৰুষৰ 2001 চনৰ তুলনাত ইয়াতে বৃদ্ধি পাইছে বুলি কৈছে কিমান বৃদ্ধি পাইছে কোৱা নাই ওকে তো 9% বৃদ্ধি হৈছিলে কাৰণ 2001 চনত কিমান আছিলে 63% আছিলে কেৰালাৰ সৰ্বাধিক আমাৰ যেনেকৈ অসমৰ ডিষ্ট্ৰিক্টৰ ভিতৰত কামৰূপ মেট্ৰ' হাইয়েষ্ট লিটাৰেচি ৰেট তেনেকৈ কেৰালাৰ হাইয়েষ্ট হয় আমি যদি ভাৰতৰ ভিতৰত চাওঁ ওকে ক'ত পালোগে এইটো কোৱেশ্যন কওক 2025 চনৰ তথ্য অনুসৰি এইটো পৰীক্ষাত আহিছিলে 2019 চন বুলি মই সলাই দিছো কাৰণ পুৰণা হৈছে কাৰেণ্ট এফেয়াৰ কোৱেশ্যন আছিলে হাতী জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কেনেকুৱা 2019 চনৰ সেন্সাছৰ সময়ত হাতী 4000 প্লাস আছিলে অসমত আৰু 2025 চনলৈকে হাতী আমাৰ 5000তকৈ কি হৈছে বেছি হৈছে এতিয়া 5000 প্লাস হাতী অসমত হাতী জনসংখ্যা আছে আমাৰ 6খনকে কি আছে এলিফেন্ট ৰিজাৰ্ভ আছে 6খনকে এলিফেন্ট ৰিজাৰ্ভ অসমত ইতিমধ্যে আছে দিহিং পাটকাই সাতকাই এইবিলাক আৰম্ভ কৰি ওকে দিহিং পাটকাইখন এখন ইম্পৰ্টেণ্ট বাকি নৰ্থ আসামত বহুত কেইখন আছে আৰু যদি আমি চাওঁ হাতী জনসংখ্যা আটাইতকৈ বেছি কাৰ হয় সেইখন ৰাজ্য হৈছে কৰ্ণাটকৰ হাতী জনসংখ্যা আটাইতকৈ বেছি পৰীক্ষাত আহিব ইণ্ডিয়ান জিকেট মনত ৰাখি থব আপোনালোকে আৰু যেহেতু কৰ্ণাটকত প্ৰথম তাৰমানে অসম প্ৰথম হ'ব নোৱাৰে এইটো আনসাৰ নহয় বাকি তিনিটাৰ ভিতৰত আমাৰ আনসাৰ হ'ব সেকেন্ড অসমৰ ৰেংক কি আছে সেকেন্ড হাতী জনসংখ্যাৰ ক্ষেত্ৰত এটা আছে এইটো লিখা আছে দ্বিতীয় হয় ওকে আৰু হাতীক শিডিউল কৰা হৈছে ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 বাকি আমাৰ কাজিৰঙা মানাহ নামেৰি দিহিং পাটকাই এইবিলাকত কি পোৱা যায় হাতী পোৱা যায় আৰু আমাৰ ইয়াতে যিবোৰ হাতী পায় সেইবিলাক কি এছিয়ান এলিফেন্ট এইটো কথা মনত ৰাখিব আপোনালোকে কি পায় ইয়াতে এছিয়ান এলিফেন্ট ওকে
নেক্সট কুৱেশ্যনটো কওক অসমত কিমানটা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে বেছি দেৰি নকৰোঁ এইটো কুৱেশ্যনত বহুতবাৰ পাতিছোঁ হ'লেও PYQত ইমান আহিছে সেইকাৰণে মই আপোনালোকক দেখাইছোঁ যে বহুত ইম্পৰ্টেণ্ট আহি থাকে প্ৰায় তো সেই দুটা কি কি আমি জানো ইতিমধ্যে কি মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ এই দুটা আমি জানো আমাৰ কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু এই বায়োস্ফিয়াৰ ৰিজাৰ্ভ যিখন আছে তাৰে কি হয় কোৰ যিটো এৰিয়া কোৰ এৰিয়াত কি আছে নেশ্যনেল পাৰ্ক দুখনো আছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ কোৰত কি আছে মানস নেশ্যনেল পাৰ্ক আৰু আপোনাৰ ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ যদি এইখন হয় তাৰ কোৰ এৰিয়া যিটো আছে তাত যিখন নেশ্যনেল পাৰ্ক আছে কি এখন ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখন কি হৈছে ব্ৰহ্মপুত্ৰ আপোনাৰ দিবাং নদী লোহিত নদী এইবিলাকৰ সংগমস্থলত এইখন আছে নদী আছে গোটেইখনত ঠিক আছে এইটো কথাও আহি থাকে ব্ৰহ্মপুত্ৰ দিবাং এইবিলাক নদী সংগমস্থলত আছে কোৰ বাফাৰ আৰু ট্ৰানজিশ্যন জোন তিনিটা জোন থাকে কিহত আপোনাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভবিলাকত এইটো হৈছে আমাৰ কোৰ ওকে ইয়াতে লিখাও থাকিব এইটো ক'ত গ'ল মই লিখিছিলোঁ চাগে য়েছ কোৰ বাফাৰ এণ্ড ট্ৰানজিশ্যন দেন এইটো বাফাৰ জোন এটা থাকে ওকে দেন ট্ৰানজিশ্যন জোনত মানুহৰ ঘৰ চৰ থাকে কোৰত একো কৰিব নোৱাৰে আৰু বাফাৰ জোনত অলপ ইকনমিক এক্টিভিটিজ কিছুমান কৰিব পাৰে তেনেকুৱা আমি ডিটেইলছ ক্লাছ ল'লে সেইখিনি কথা বুজাই দিম এইখিনি কথা ইয়াতে দিয়া আছে দিহাং দিবাং জীৱমণ্ডলৰ সেইখিনিত আছে এইটো আৰু মেন এণ্ড বায়োস্ফিয়াৰ যিটো প্ৰগ্ৰেম আছিলে ইউনেস্কোৰ সেইটোৰ আণ্ডাৰত কি কৰা হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা কৰা হয় এইটো মনত ৰাখিব মই আগতে বহুতবাৰ কৈছোঁ এইটো কথা ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম যিটো আছে তাৰ আণ্ডাৰত কোনোবা এটা জেগাক বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা কৰা হয় MAB মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম কি আপোনাৰ ইউনেস্কোৰ দ্বাৰা এইটো কুৱেশ্যনৰ এনচাৰ অলৰেডি ক'লোঁ 11 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতা হাৰ কিমান মই অলৰেডি কৈছোঁ 66% বুলি কৈছিলোঁ গতিকে 63.27 হয় একজেক্ট নাম্বাৰটো সেইটো আপোনালোকে ইয়াৰ পৰা চাব লাগিব পুৰুষৰ ক্ষেত্ৰত কিমান কৈছিলোঁ 77% সেইটো মনত ৰাখিব আটাইতকৈ কম কাৰ আছিলে ধুবুৰী আটাইতকৈ বেছি কাৰ আছিলে কামৰূপ ইণ্ডিয়াত চালে আটাইতকৈ বেছি কাৰ হয় কেৰালা বা এতিয়া তাৰ নাম কি হৈছে কেৰালাম এম এটা লগাই দিছে তাত ঠিক আছে 2001 চনত অসমৰ লিটাৰেচি ৰেট কিমান আছিলে 63% আছিলে ইয়াতে দিয়া আছে 77.85 পুৰুষৰ প্ৰায় 78 হৈছিলে ওকে মহিলাৰ পুৰুষৰ আৰু ওভাৰঅলটো আমাৰ 72.19 আছিলে 7 বছৰ ঊৰ্ধ্বৰ জনসংখ্যাৰ ক্ষেত্ৰত আমি কি কৰোঁ লিটাৰেচি ৰেট গণনা কৰোঁ লিটাৰেচি ৰেট মানে কি এটা লেংগুৱেজ পঢ়িব আৰু লিখিব পৰা হ'লে হ'ল বেছিক প্লাছ নিজৰ নামটো যদি সেই লেংগুৱেজত লিখিব পাৰে আৰু লেংগুৱেজটো পঢ়িব ক'ব পাৰে তেতিয়া তেওঁক লিটাৰেট বুলি ধৰা হয় লিটাৰেচি মানে এনেকুৱা নহয় যে কোনোবাই BA পাছ কৰিলেহে লিটাৰেট বুলি কয় হাই ছেকেণ্ডেৰী মেট্ৰিক দিলেহে কয় তেনেকুৱা নহয় একদম স্কুল এদিনো নোযোৱা মানুহেও লিটাৰেট হ'ব পাৰে যদি তেওঁ এটা লেংগুৱেজ ক'ব আৰু লিখিব পাৰে বাছ ইমানেই লাগে তো অসমত মায়ং নামটো কিহক বুজায় মায়ং বুলি ক'লে আমি কিহৰ কথা বুজি পাওঁ অসমত হিষ্টৰিকেল চাইট এটা নে ইক' টুৰিজিম ডেষ্টিনেশ্যন ওকে নে চিল্ক ৱেভিং ভিলেজ এইটোতো নহয়েই কাৰণ শুৱালকুছি এইটো আমাৰ ব্লেক মেজিক এইকেইটা হয় ঐতিহাসিক স্থান হয় আমাৰ গোটেইবোৰ জেগা দেন পৰিৱেশ পৰ্যটন কেন্দ্ৰ আমাৰ পবিতৰা বা মায়ঙত আছে হয় সেইটো কথা কিন্তু ইয়াত যদি চাওঁ আমি আনচাৰ ক্লিক কৰিব লাগিব এইটো এই ব্লেক মেজিক ভিলেজ অসমত কি হয় কলা যাদু হয় মায়ঙত বহুত বেছি গতিকে আনচাৰ আমাৰ কি হ'ব ব্লেক মেজিক ভিলেজ মায়ং মৰিগাঁও জিলাত আছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত কৈছোঁৱে মই সেইবিলাক কথা যে আজি বেছিয়ে বেয়া হৈ গ'ল এখন হয় নে ব্ৰহ্মপুত্ৰখন আছে তো ব্ৰহ্মপুত্ৰৰ আমি যদি চাওঁ তেতিয়াহ'লে এই ইয়াতে দক্ষিণ পাৰত অৱস্থিত এইফালে নৰ্থ এইফালে চাউথ নহয় জানো তো দক্ষিণ পাৰত মায়ং আৰু ওচৰতে আছে কি এখন পবিতৰা অভয়াৰণ্য কপিলী নদীখন তাতে গৈ পেলাই কি কৰিছে ব্ৰহ্মপুত্ৰত পৰিছেগে কলা যাদুৰ দেশ ভাৰতৰ কলা যাদুৰ ৰাজধানী বুলিও কোৱা হয় ইয়াতে চাব এইটো কি দিয়া আছে ব্লেক মেজিক কেপিটেল অফ ইণ্ডিয়া পৰীক্ষাত আহিব ব্লেক মেজিক কেপিটেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয় আপোনালোকে ইণ্ডিয়াৰ কথা কওক কাৰণে নাভাবিব যে বেলেগ ৰাজ্য ক'ৰবাত আছে এইটো আমাৰ অসমতে মায়ংটোকে ভাৰতৰো ব্লেক মেজিক কেপিটেল বুলি কোৱা হয় আৰু লেণ্ড অফ ব্লেক মেজিক বুলি যদি কাক কয় সেইটোও পৰীক্ষাত আহি যায় তেতিয়াও মায়ং হয় দুটাই আনচাৰ মায়ং হয় ওকে পবিতৰাৰ একেবাৰে ওচৰত অৱস্থিত তলৰ কোনখন উপত্যকা অসমত অৱস্থিত সেইটো কওক জানে আপোনালোকে গংগা নদীৰ পাৰত অৱস্থিত ওকে ইউপি যিটো গংগা ভেলী আছে ইউপি বিহাৰ দেন পশ্চিমবংগলৈকে সেইটো আছে তাৰপিছত সিন্ধু উপত্যকা ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ আশে পাশে আছে সেইটো
আৰু নীল উপত্যকা নীল নদী যিখন আছে তাৰ আশে পাশে আছে গতিকে এই নীল নদী ক'ত আছে এইটো মনত ৰাখি থব আপোনালোকে ৱৰ্ল্ড জিঅ'গ্ৰাফিক কুৱেশ্যন ইজিপ্চিয়ান চিভিলাইজেশ্যনটো নীল নদীৰ পাৰতে হৈছিলে যেটো পুৰণা এটা চিভিলাইজেশ্যন হিষ্ট্ৰীত ৱৰ্ল্ড হিষ্ট্ৰীত আমি পঢ়িবলৈ পাওঁ এইবিলাক আৰু আমাৰ ক্ষেত্ৰত যদি চাওঁ অসমত অৱস্থিত কি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো অসমত আছে কৈছিলো আমি 56,425 বৰ্গ কিলোমিটাৰ তাৰ এৰিয়া 72% অসমৰ টোটেল এৰিয়াৰ ব্ৰহ্মপুত্ৰ উপত্যকাই আগৰি আছে 720 কিলোমিটাৰ ই দীঘল আৰু 80 কিলোমিটাৰ ই বহল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীটো ঠিক আছে ব্ৰহ্মপুত্ৰটো আমি যদি চাওঁ এইটো ব্ৰহ্মপুত্ৰ ভেলী তো ইয়াৰ এই বহল যদি চাওঁ আমি তেতিয়াহ'লে 80 আৰু এই দীঘল যদি চাওঁ তেতিয়াহ'লে এইটো কিমান 720 হয় ছ'চিয়েল সায়েন্সৰ কিতাপৰ মতে সেইটো শদিয়াৰ পৰা ধুবুৰীলৈকে আছে ব্ৰহ্মপুত্ৰ ভেলী অসমৰ পূৰ্বতম জিলা কোনখন আহি থাকে এইবিলাক প্ৰশ্ন যে এনেকৈ যদি আমি অসমখনক আকো তেতিয়াহ'লে এইটো ইষ্ট হয় এইটো ৱেষ্ট এইটো নৰ্থ এইটো সাউথ টু ইষ্ট ৱেষ্ট নৰ্থ সাউথ আহি থাকে মানে আমি ৱেষ্টৰ ফালে যদি একেবাৰে চাওঁ তেতিয়াহ'লে কি দেখা পাম সাউথ চালমাৰা মানকাছা জিলাখনক দেখা পাওঁ এইফালে যদি আমি একেবাৰে চাওঁ তেতিয়াহ'লে আমি কাক দেখা পাওঁ হাইলাকান্দি জিলাখন থাকে একদম সাউদাৰ্ণ মোষ্ট যদি আমি চাওঁ দেন আমি নৰ্দাৰ্ণ মোষ্ট যদি চাওঁ তেতিয়া কাক দেখা পাওঁ তিনচুকীয়া ওকে এক মিনিট ধেমাজি দেখা পাওঁ ধেমাজি আৰু ইষ্টাৰ্ণ মোষ্ট চালে আমি কাক দেখা পাওঁ তিনিচুকীয়া জিলাখনক দেখা পাওঁ এইকেইখন জিলাৰ কথা মনত ৰাখিব তো ইয়াতে আমাক পূৰ্বতম ইষ্টাৰ্ণ মোষ্ট সুধিছে তিনচুকীয়া আমাৰ আনসাৰ হৈ যাব এই ক্ষেত্ৰত ওকে মাজুলী দ্বীপ গঠনত কোনটো নদী ব্যৱস্থাই মুখ্য ভূমিকা পালন কৰিছে মই বহুত দিন কৈ আছিলোঁ এইটো কথা আনসাৰ দিয়ক এতিয়া বহুত দিন মই দেখাইছিলোঁ যে মাজুলীখন কেনেকৈ হয় আপোনালোকে ভবাৰ নিচিনা মাজুলীখন ব্ৰহ্মপুত্ৰৰ একজেক্ট মাজত নাই অলপ বেলেগকৈ বনিছে মাজুলীখন তো মই কৈ আছিলোঁ এতিয়া আনসাৰ দিয়ক তেতিয়ালৈকে বাৰু মই বুজাই আছোঁ আনসাৰ যেতিয়ালৈকে কমেণ্টত টাইপ কৰে মই বুজাই আছোঁ ব্ৰহ্মপুত্ৰ কেনেকৈ বনিছে টিয়াং বা দিহাং লোহিত এণ্ড দিবাং এইকেইখন লগ হৈ পেলাই এনেকৈ আমি দেখিছোঁ ব্ৰহ্মপুত্ৰখন দেখিছোঁ এতিয়া অৰুণাচলৰ পৰা নদী এখন আহিছিলে কি কৈছিলোঁ আমি নামটো সোৱণশিৰিখন আহি পেলাই ইয়াত পৰিছে আৰু এটা সৰুকৈ খুঁটি এটা আছে ব্ৰহ্মপুত্ৰৰ পৰা ওলাইছে খুঁটিটো সোৱণশিৰিত পৰিছেগৈ সেই খুঁটিটোৰ নাম কি খেৰকটীয়া সেইটো এনেকৈ ওলাই পেলাই এনেকৈ সোৱণশিৰিত পৰিছে ব্ৰহ্মপুত্ৰৰ পৰা ওলাই পেলাই আৰু ইয়াৰ মাজত যিটো জেগা থাকি গ'ল এই জেগাটো যে এইটোৱে হৈছে আমাৰ কি মাজুলী এইখিনি হৈছে মাজুলী তো তিনিখন নদী জড়িত হৈ আছে ইয়াৰ লগত ব্ৰহ্মপুত্ৰ জড়িত হৈ আছে সোৱণশিৰি জড়িত আছে আৰু এই খেৰকটীয়া খুঁটি যিটো আছে সেইটো জড়িত হৈ আছে তেনেকৈ বনিছে মাজুলীখন আপোনালোকৰ গতিকে ইয়াতে আনসাৰ এতিয়া কওক আপোনালোকে কি হ'ব পাৰে মই যিখিনি এক্সপ্লেনেশ্যন কৰিলোঁ তাৰ বেচিছত কওক ইয়াৰ বেচিছত চালে আপোনালোকে দেখিব আনসাৰ কি হ'ব আমাৰ ব্ৰহ্মপুত্ৰ সোৱণশিৰি ব্ৰহ্মপুত্ৰ লোহিত না ব্ৰহ্মপুত্ৰ খেৰকটীয়া তো এইটো হ'ব আনসাৰ বোথ এ এণ্ড চি কাৰণ ব্ৰহ্মপুত্ৰ দুটাতে আছে ইয়াতে আৰু খেৰকটীয়া আছে সোৱণশিৰি আছে তো তিনিখন নদী মিলি পেলাই হৈছে মাজুলীখন গতিকে এ এণ্ড চি আমাৰ আনসাৰ হ'ব মাজুলীৰ বিষয়ে আমি বহুতখিনি কথা অলৰেডি পাতিছোঁ তো আজি নাপাতো নেক্সট কুৱেশ্যন চাওক অসমৰ কোনখন জিলা কমলা খেতিৰ বাবে বিখ্যাত এইটো কওক বহুত কেইখন জিলাতে অসমৰ কি হয় কমলাৰ খেতি হয় বহুত কেইখনতে হয় ওদালগুৰি সেইফালেও হয় ওকে কমলা খেতি যদি চাওঁ আমি তিনচুকীয়া জিলা আছে তিনচুকীয়া তাতেও কমলা হয় কাৰণ অৰুণাচলৰ লগত লাগি আছে ৱেডাৰটো মিলে অৰুণাচলত বহুত কমলা হয় আপোনালোকে হয়তো জানে তিনচুকীয়া ফালে হয় দেন আপোনালোকে যদি চাই তিনচুকীয়াত হয় দেন ডিমা হাছাও জিলাটো কমলা হয় ওকে আৰু যদি চাই আপোনালোকে ওদালগুৰিটো কমলা হয় ওদালগুৰি এইবিলাকত কমলাৰ খেতি হয় নৰ্মেলি আমি পঢ়িলে পাওঁ বহুত জেগাত বা যদি ভিজিট কৰিছোঁ এইবিলাক জেগাত তাৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পায় আৰু আপোনাৰ যি হিল এৰিয়াত সাধাৰণতে কমলা হয় অৰুণাচলতো কমলা বহুত হয় কাৰণ হিল এৰিয়া যদি চাওঁ আমি কাৰ্বি আংলং যি দুখন জিলা আছে দুইখনতেও কমলা খেতি হয় এতিয়া ইয়াতে অপশ্যন হিচাপত যদি চাওক যদি বেছিকৈ আটাইতকৈ বেছি কমলা খেতি অসমত হয় বুলি কয় তিনিচুকীয়াত হয় কিন্তু ঠিক আছে তিনিচুকীয়াত হয় এইটো আনসাৰ কিন্তু ইয়াতে তিনিচুকীয়া অপশ্যন নাই আমি ইয়াৰ পৰা বিচাৰিব লাগিব ইয়াৰ পৰা বিচাৰিলে আমি কি পাম কাৰ্বি আংলং আনসাৰ হ'ব আমাৰ ক্ষেত্ৰত কিন্তু বেছিকৈ কিন্তু তিনিচুকীয়াত হয় বহুত কেইখনত যদিও হয় এই যিকেইখন লিখিছোঁ তাতে হয় চাই ল'ব এবাৰ মনত ৰাখি ল'ব কিন্তু তিনিচুকীয়াত বেছিকৈ হয় বাট ইয়াতে অপশ্যন নাই গতিকে কাৰ্বি আংলঙত হয় বাকী ক'ব গ'লেতো গোলাঘাট মৰিগাঁও মোৰ ঘৰ মৰিগাঁও তাতে মোৰ ঘৰতে কমলা গছ আছে বাট এনেকুৱা নহয় যে কমলাৰ কাৰণে আমাৰ ৱেডাৰটো ভাল বা ক্লাইমেটটো ভাল হয় এনেকুৱা নহয় কিন্তু অ'কে জবৰদস্তি কৰিছোঁ খেতি হৈছে সেইটো বেলেগ কথা অ'কে কাৰ্বি আংলং কমলা খেতিৰ কাৰণে বিখ্যাত পাহাৰীয়া জলবায়ু কমলা খেতিৰ বাবে উপযোগীও হয়
কৃষি আৰু উদ্যান শস্য মুখ্য ইয়াত কোৱা হয় মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখন কি হয় কাৰ্বি আংলং এইটো এটা ফেক্ট জানে আপোনালোকে এৰিয়া ওয়াইজ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি হয় কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলা যিখন আছে সেইখন কি বজালি আটাইতকৈ সৰুখন বজালি দেন আদা আৰু হালধি এই দুটা ইম্পৰ্টেণ্ট কাৰ্বি আংলঙত পায় মনত ৰাখিব আদা হালধি জিঞ্জাৰ এণ্ড টাৰ্মাৰিক কাৰ্বি আংলঙত পায় দেই লাষ্ট কুৱেশ্যন এইটো আমাৰ তাৰপিছত এটা হোমৱৰ্ক আছে ঢেকীয়াখোৱা বৰনামঘৰৰ কথা সুধিছে ক'ত আছে ঢেকীয়াখোৱা বৰনামঘৰ ক'ত আছে অ'কে ঢেকীয়াখোৱা বৰনামঘৰ ক'ত আছে আৰু এটা নামঘৰ আছে নামঘৰবিলাকৰ কথাও আমি ক্লাছত ল'ম মই ডিষ্ট্ৰিক্টছ অফ আছামৰ যিটো আমাৰ পেইড বেটছত ক্লাছ চলিব তাতে মই এইবিলাক চব পঢ়াই দিম আপোনালোকে একো টেনশ্যন ল'ব নালাগে অ'কে মইনাপৰীয়া এইটো এটা ফেমাছ নামঘৰ মইনাপৰীয়া নামঘৰ ক'ত আছে যোৰহাটত আছে অ'কে দেন আৰু এটা নামঘৰ বিখ্যাত আছে মোৰ মনত পৰাকেইটাহে কৈছোঁ এতিয়া নহ'লে আৰু বহুত আছে ভৰালী নামঘৰ ক'ত আছে ভৰালী নামঘৰ আছে নগাঁৱত আৰু যদি মই কওঁ তেতিয়াহ'লে কি আছিলে গোলাঘাটৰটো আঠখেলীয়া নামঘৰ সেইটো ক'ত আছে গোলাঘাটত আছে অ'কে এনেকৈ ফেমাছ নামঘৰ আছে বহুতকেইটা যিকেইটা আপোনালোকে জানিব লাগে আৰু ইয়াতে আমাক কি সুধিছে ঢেকীয়াখোৱা আমাক সুধিছে কি ঢেকীয়াখোৱা বৰনামঘৰ ক'ত আছে এইটো আছে আমাৰ যোৰহাট তো মইনাপৰীয়া ঢেকীয়াখোৱা ক'ত আছে যোৰহাটত আছে আঠখেলীয়া গোলাঘাট ভৰালী নামঘৰ নগাঁও বহুতখিনি আছে আমি ক্লাছত সেইবিলাক কথা পাতিম বাৰু তো ইয়াতে আমাৰ আনচাৰ কি হৈ যাব যোৰহাটৰ টাউনৰ পৰা বেছি দূৰ নহয় অলপ দূৰ গ'লে তিয়কৰ ছাইডত আপোনালোকে বাওঁফালে সোমাই গ'লে কি পাব ঢেকীয়াখোৱা বৰনামঘৰ পাব কোনে প্ৰতিষ্ঠা কৰিছিলে বৰ ইম্পৰ্টেণ্ট হয় এইটো হৈছে আমাৰ মহাপুৰুষ মাধৱদেৱ তেখেতে ঢেকীয়াখোৱা নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে সেইকাৰণে ইম্পৰ্টেণ্ট এইটো ইয়াতেও লিখা আছে মাধৱদেৱে প্ৰতিষ্ঠা কৰা তাত যি গছি বন্তি জ্বলোৱা আছে নিৰৱচ্ছিন্নভাৱে জ্বলি আছে তাৰমানে যেতিয়াবা জ্বলাইছিলে মাধৱদেৱে তেতিয়াবা তাত তেল ঢালি থকা গৈছে সময়ে তেল শেষ হোৱাৰ আগতে আৰু জ্বলিয়ে আছে এতিয়াও যথেষ্ট ডাঙৰ চাকি গছি সেই বুলি কোৱা হয় বিশ্বাস কৰা হয় অ'কে এইটো কথা মনত ৰাখিব আপোনালোকে এইটো আমাৰ হোমৱৰ্ক কমেণ্ট ছেকশ্যনত আপোনালোকে এই হোমৱৰ্কটো টাইপ কৰি পেলাই লিখিব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত গ্ৰাম্য জনসংখ্যা সৰ্বাধিক মানে গাঁৱত বাস কৰা মানুহৰ সংখ্যা আটাইতকৈ বেছি কোনখন জিলাত আমাৰ অসমত আছে আমি যদি চাওঁ জনসংখ্যাৰ ক্ষেত্ৰত কোনখন জিলাত আটাইতকৈ বেছি মানুহ আছিলে সেইটো যদি আমি চাওঁ তেতিয়াহ'লে সেইটো ক'ত হ'ব নগাঁৱত প্ৰায় 28 লাখ মানুহ নগাঁৱত পোৱা গৈছিলে 2011 চনৰ লোকপিয়ল মতে আৰু আমাক এতিয়া কিন্তু সুধিছে গাঁৱলীয়া জনসংখ্যা ক'ত আটাইতকৈ কোনখন জিলা আটাইতকৈ বেছি আছে এইটো হ'ল কি আমাৰ হাইয়েষ্ট জনসংখ্যা আৰু জনসংখ্যাৰ ডেনচিটি মানে কম জেগাত বেছি মানুহ থকা সেইটো কথা ডেনচিটি আমি বেছি হয় বুলি কওঁ তেতিয়া সেইটো হিচাপত কিন্তু কি হয় কামৰূপ মেট্ৰ' আৰু লয়েষ্টটো ক'ত আছিলে সেই হিচাপত ডিমা হাছাও ঠিক আছে আৰু অভাৰঅল যদি লয়েষ্ট কওঁ কেৱল যদি আমি ডেনচিটি কথাও নকওঁ অভাৰঅল লয়েষ্ট কওঁ তেতিয়াও ডিমা হাছাওতে আটাইতকৈ লয়েষ্ট আছিলে এইটো আনচাৰ কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব আমি যিমান কুৱেশ্যন লৈছোঁ এই কিতাপখনৰ পৰা লোৱা সকলোবিলাক ইয়াত দিয়া আছে অসম চৰকাৰৰ যিবিলাক পৰীক্ষা এতিয়ালৈকে হৈছে 1996 পৰা সকলো পৰীক্ষাৰে ইয়াত লিখা আছে কোনবোৰ পৰীক্ষাৰ কথা কৈছোঁ আমি সকলো পৰীক্ষাৰে PYQ বিলাক আমি আনি পেলাই এই কিতাপখনত দিছোঁ কিন্তু একেলগে এফালৰ পৰা কুৱেশ্যন পেপাৰবিলাক আমি ইয়াতে প্ৰিণ্ট কৰি দিয়া নাই আমি প্ৰথম কুৱেশ্যন পেপাৰবোৰৰ পৰা কুৱেশ্যনবিলাক ছেপাৰেট কৰিছোঁ যে জিঅ'গ্ৰাফি কুৱেশ্যনবিলাক বেলেগ কৰিছোঁ হিষ্ট্ৰী পলিটি বেলেগ ইয়াত যেনেকৈ দেখিছে আপোনালোকে অকল জিঅ'গ্ৰাফিয়ে পাই আছোঁ আমি এতিয়া তো এই কিতাপত আমি সেনেকৈ দিছোঁ ছেপাৰেট কৰি আপোনালোকৰ সুবিধা হ'ব যেতিয়া আপোনালোকে জিঅ'গ্ৰাফি ছাবজেক্টটো পঢ়িব বা জিঅ'গ্ৰাফিত কিনো আগতে প্ৰশ্ন আহিছিলে ADRE টেট APSC হেল্থ ডিপাৰ্টমেণ্টত যদি চাব বিচাৰে এটা জেগাতে একেলগে গোটেইখিনি ইয়াতে পাই যাব এটা থুপ কৰি পেলাই একেলগে জিঅ'গ্ৰাফিখিনি আৰু জিঅ'গ্ৰাফি বুলি ক'লে কেৱল আমি অকল জিঅ'গ্ৰাফিখিনিকো একেলগে দিয়া নাই তাক ৰিভাৰৰ প্ৰশ্নখিনি বেলেগকৈ দিছোঁ G20-25টা আছে মাউণ্টেইনৰ বেলেগকৈ ছয়েল ক্লাইমেটৰ বেলেগকৈ দিছোঁ ডিষ্ট্ৰিক্টছ অফ আছামৰ বেলেগকৈ নেশ্যনেল পাৰ্কৰ বেলেগকৈ ৱাইল্ড লাইফ চেংচুৰী বেলেগকৈ ব্ৰিজ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰিজ আহে আমি এইবিলাক ক্লাছ কৰিলোঁ অলৰেডি হয়নে গোটেইবিলাক দিয়া আছে তেনেকৈ জিঅ'গ্ৰাফিৰ কথা মই ক'লোঁ হিষ্ট্ৰী পলিটি ইকনমি চবৰে দিয়া আছে আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ সকলোবিলাক ইয়াতে দিয়া আছে পাব ক'ত কিনিব ফ্লিপকাৰ্টত আপোনালোকে চাৰ্চ কৰিব এই নামটো আছাম PYQ বুলি ফ্লিপকাৰ্টত চাৰ্চ কৰিব এইটো কভাৰ দেখিছে দেখা পাই যাব আপোনালোকে লৈ ল'ব পাৰিব 399 এখনৰ দাম আছে কিন্তু ফ্লিপকাৰ্টত ল'লে আপোনালোকে এতিয়া অলপ কম দামত পাই যাব বাকী টেলিগ্ৰাম এইটো আমাৰ ইয়াৰ পৰা আপোনালোকে এইটো চাৰ্চ কৰিব টেলিগ্ৰাম এপটোত গৈ পেলাই ছাবস্ক্ৰাইবাৰ ইমান আছে 7 আছে চাগে এতিয়া 46.7K এবাৰ জইন কৰি পেলাই আমি এই PDFটো তাতে দি দিম 10-20 মিনিটৰ পিছত এবাৰ ৰিভাইজ কৰি ল'ব আপোনালোকে এইখিনি বহুত ইম্পৰ্টেণ্ট কাৰণ ফেক্টছ আমি এক্সপ্লেনেশ্যন বহুতখিনি দি থৈছোঁ তো ইম্পৰ্টেণ্ট হয় ৰিভাইজ কৰি লোৱাটো বহুতকেইটা কথা ইয়াতে আছে বাকী লাষ্টত আকৌ এবাৰ কৈছোঁ এইটো আমাৰ কোৰ্চটো জানেই আপোনালোকে
আমি ইয়াতে কমপ্লিট সিলেবাস টেটৰ কাৰণে কভাৰ কৰিছোঁ আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ এইটো নাম্বাৰত কল কৰিব পাৰে মেছেজ কৰিব পাৰে হোৱাটছএপ নাম্বাৰ আছে নহ'লে এই হিচাপত গৈ পেলাই আপোনালোকে ল'ব পাৰে এইটো আমাৰ এপ আছে ইনষ্টল কৰিব আপোনালোকে ফোন নাম্বাৰ দি লগইন কৰিব দেন এনেকৈ দেখা হ'ব প্ৰথমে এডিআৰি পোষ্টাৰখন দেখা হ'ব এডিআৰি যদি এডিআৰি কোৰ্চটো লয় ইয়াতে ক্লিক কৰিলে আপোনালোকে বাই নাও বুলি এটা অপশ্যন আহিব তলৰ ফালে এই অপশ্যনটো দেখা হ'ব বাই নাও ইয়াত আপোনালোকে যদি ক্লিক কৰি দিয়ে গুগল পে বা বেলেগ অপশ্যন আহিব যেনেকৈ বিচাৰে পে' কৰিব পাৰে কোৰ্চ টেট আৰু এডিআৰি দুটাৰ দামে 1500 টকা আমি 18 মাহৰ ভেলিডিটি দিছোঁ আপুনি যিদিনাখন ল'ব সেইদিনাখনৰ পৰা নেক্সট 18 মাহলৈকে পাব গতিকে যদি চাই দেখিব 82 rupees পাৰ মান্থ অনলি আপোনালোকৰ দাম পৰে তাৰমানে তো লৈ ল'ব কোৰ্চটো আৰু টেটৰ কোৰ্চটো যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে ষ্ট'ৰ টেবত যাব আপোনালোকে এডিআৰিটো ওপৰতে ওলাই থাকিব বা টেটৰটো ওপৰত নোলায় তো ইয়াত ক্লিক কৰিব লাগিব এই ষ্ট'ৰটোত তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ গোটেই কোৰ্চবিলাক আমাৰ ওলাব তাতে এইটো হৈছে টেটৰ কোৰ্চ এডিআৰি নিচিনাকৈ ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰিব দেন তাৰ ভিতৰত গ'লে বাই নাও অপশ্যন পাব আৰু সেইটোৰ পৰা ল'ব পাৰিব কণ্টেণ্ট বুলি এটা ছেকশ্যন থাকিব যেতিয়াই কোৰ্চবিলাকত ক্লিক কৰিব ওপৰত ঢেৰ কিবা কিবি থাকিব তাৰে ভিতৰত কণ্টেণ্ট বুলি এটা দেখিব বটন এটা দেখিব এনেকৈ ঘৰৰ পৰা কণ্টেণ্টত ক্লিক কৰিলে গোটেই আমাৰ যিবিলাক ভিডিঅ' চিডিঅ' আছে দেখা হ'ব ফ'ল্ডাৰ ৱাইজ জিকে বেলেগকৈ পেডাগজি বেলেগকৈ আছাম এনচিপিলৰ বেলেগকৈ সকলো বনোৱা আছে আপোনালোকে যিটো চাব বিচাৰে কি ভিডিঅ' দিয়া আছে চাব পাৰিব ফ্ৰী ডেমো ক্লাছ বুলিও আমি এটা ফ'ল্ডাৰ বনাই ডেমো ক্লাছ কিছুমান দি থৈছোঁ এবাৰ চাব আপোনালোকে কেনেকুৱা লাগে সেইটো ঠিক আছে বাকী এইটো আমাৰ আছাম পুলিচৰ কোৰ্চ এইটো মেথছৰ কোৰ্চ পেডাগজি কোৰ্চ এইটো আছাম এনচিপিল যদি ছেপাৰেটকৈ ল'ব বিচাৰে তেনেকুৱা কোৰ্চো ইয়াতে আছে তো আজি আমি বহুত লেট কৰা নাই দেৰি কৰা নাই ঠিক আছে ক্লাছ আমাৰ বেছি দীঘলীয়া আজি হোৱা নাই সোনকালে আমি শেষ কৰিবলৈ ট্ৰাই কৰিছোঁ তো আমাৰ ইয়াতে 200লৈকে আমি কৰিলোঁ হয়নে তো জিঅ'গ্ৰাফিৰ পৰা আমি কি কৰিলোঁ 200লৈকে কৰিলোঁ এতিয়া মোৰ হিচাপত আমি নেক্সট হিষ্ট্ৰী কৰিম অ'কে আছাম হিষ্ট্ৰীৰ যিবিলাক ইম্পৰ্টেণ্ট PYQs আছে ইম্পৰ্টেণ্ট PYQ মানে যিমানবিলাক PYQ আছে প্ৰায় গোটেইখিনি ল'ব আৰম্ভ কৰিম আমি 201ৰ পৰা 500লৈকে অৰ্থাৎ টোটেল আমাৰ কিমান হ'ব এবছলিউট টাৰ্মত 300 নাম্বাৰছ অফ কুৱেশ্যন আমাৰ ল'ম আমি হিষ্ট্ৰীৰ পৰা কিয় কাৰণ আছাম হিষ্ট্ৰী প্লাছ আছাম জিঅ'গ্ৰাফিৰে কুৱেশ্যন আমি যদি দেখা পাওঁ অসম চৰকাৰৰ জিকে ছেকশ্যনৰ আটাইতকৈ বেছি আহে অ'কে আমি কি কৰি আছোঁ বাৰু যেতিয়া এখন নদী থাকে এই নদীখনত উপঙি থাকে খাদ্য কিছুমান হয়নে ইয়াত এটা খাদ্য আছে খাদ্যৰ কালাৰটো মই বেলেগ কৰি দিছোঁ এইবিলাক খাদ্য কালাৰ ইয়াত এটা খাদ্য আছে এনেকৈ অ'কে আৰু কোনোবাখিনি জেগাত এনেকৈ খাদ্য আছে এতিয়া মাছে যেতিয়া খাবলৈ আহে মাছৰ লাভ ক'ত হ'ব ইয়াত মুখখন দিলে নে ইয়াত দিলে বেছি খাদ্য পোৱাৰ চান্স থাকিব ন মাছে তো মাছে ইয়াত মুখখন দিব তো আমিও তেনেকুৱাই আমি সেইটো ষ্ট্ৰেটেজি চলিছোঁ যে ইয়াতে কি আছে টেম্পলছ অফ ইণ্ডিয়া কিবা কিবি এইবিলাক আছে থাকিব কিন্তু বেছিকৈ এইখিনি আছাম হিষ্ট্ৰী আৰু এইখিনি জিঅ'গ্ৰাফি হয় এইখিনি তো আমি ইয়াতে সেইকাৰণে বেছিকৈ ফ'কাছ কৰিম য'ৰ পৰা কুৱেশ্যন বেছি আহে ইয়াত অলপ পঢ়িলে বেছি কুৱেশ্যন আমাৰ তাত আহি কমন পাই যাম আমি বা ৰিপিটেড কুৱেশ্যন পাম বাকী টপিকত কিন্তু বহুত বেছি নহ'ব সেইকাৰণে আমি এইটো প্ৰথম পঢ়ি লৈছোঁ পঢ়িম বাকীবিলাকো পঢ়িম লাহে লাহে ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ আছাম হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি হ'ব লাগে দেন আমাৰ ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী যদি এডিআৰি ক্ষেত্ৰত কওঁ আৰু যিটো টেট আছে টেটৰ ক্ষেত্ৰততো ইণ্ডিয়া নাহে তাতে আছামেই আহে বেছিকৈ তো আপোনালোকে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ পিছত আছাম পলিটি পঢ়িব ইকনমি লিটাৰেচাৰ অ'কে ডিষ্ট্ৰিক্টছ অফ আছাম লোকেশ্যন আছাম এইবিলাক পঢ়িম আমি অ'কে চ' থেংক ইউ এভৰিৱান জইন কৰাৰ কাৰণে বেছি আৰু চাই থকা নাই মই আজি তো আপোনালোকৰ কাৰণে এইখিনি আছিলে ক্লাছ নেক্সট আমি ছেট নাম্বাৰ 10 আপোনালোকে এইটোত লগ পাম ছেট 10ত উইথ আছাম হিষ্ট্ৰী কুৱেশ্যনছ থেংক ইউ